সংখ্যা ৰেখাত যিবোৰ সংখ্যা তোমালোকে দেখা পাই আছে যেনেকৈ -3 টো ইয়াতে আছে হয়নে 13ক কি কৰিবা 2ৰে হৰণ কৰাচোন 6 বহাই দিলু প্লাস ভাগশেষ কিমান বাৰু ভাগশেষ হৈছে 1 যেতিয়ালৈকে ভাজকৰ পৰা ভাগশেষটো যেতিয়া সৰু হৈ না যায় হে ষ্টুডেন্টস আজি বাস্তৱ সংখ্যাৰ সম্পূৰ্ণ চেপ্টাৰটো মই এটা ভিডিঅ'ত তোমালোকক মই বুজাই দিম সৰু সৰু কনসেপ্টৰ লগতে তোমালোকক গোটেইখিনি এক্সাৰসাইজৰ ভিডিঅ'খিনি তোমালোকে পাই যাবা এতিয়া তোমালোকক কি ইম্পৰ্টেন্ট পৰীক্ষাত আহিব পাৰে সেইখিনি প্ৰথম দেখাই ল তাৰপিছত এক্সাৰসাইজখিনি তোমালোকক এটা কৈ সম্পূৰ্ণ কোৱেশ্চনখিনি তোমালোকক দেখাই দিম তে ভিডিঅ'টো স্কিপ নকৰি ব্ৰেক লৈ হলেও তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো চোৱা তোমালোকে নিশ্চয় বুজিও পাবা আৰু তোমালোকে কি ইম্পৰ্টেন্ট আহিব পৰীক্ষাত এইখিনিও গম পাই যাবা ঠিক আছে তে বলা ভিডিঅ'টো আৰম্ভ কৰো সো পাঠটোত আমাৰ প্ৰথম এটা উপবাদ্য দিছে সেই উপবাদ্যটোৰ ওপৰতেই ম্যাক্সিমাম কোৱেশ্চন তোমালোকক খুধে সেই কাৰণে তোমালোকক এই উপবাদ্যটো তোমালোকক মই বুজাই দিও তোমালোকে এই উপবাদ্যটো চাই পেলাই তোমালোকে ভয় কৰিব নালাগে কাৰণ বহুত ষ্টুডেন্টে ভয় খাই যায় যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা নামটো শুনি পেলাই বহুতে ভয় খাই যায় একদম ভয় খাব নালাগে মই ধুনিয়াকে তোমালোকক বুজাই দিম একদম সৰু ক্লাছৰ লগত এই কোৱেশ্চনটো কিন্তু জড়িত হৈ আছে ঠিক আছে তেতিয়া হলে তোমালোকে সম্পূৰ্ণভাৱে একদম সাইলেন্ট হৈ পেলাই চোৱা বুজি পাবা নিশ্চয় কি কৈছে চোৱা উপবাদ্য 1.1 ত ইউক্লিডৰ বিভাজন প্ৰমেয়িকা উপবাদ্যটো দিছে কি কৈছে চোৱা দুটা যোগাত্মক সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব যাতে a = bq + r বুজি পাইছা একো বুজা নাই টেনচন নকৰিবা মই কিয় আছো তোমালোকৰ কাৰণে আচ্ছা ইয়াতে এই অখণ্ডটো মই লিখিবলৈ পাহৰিছিলো তোমালোকক মই এতিয়া লিখি দিছো হা তোমালোকে চাই লবা তে কি কৈছে দুটা যোগাত্মক অখণ্ড সংখ্যা তোমালোকে সংখ্যা ৰেখা চিনি পোৱা নাই সংখ্যা ৰেখা সকলোৱে চিনি পোৱা যেনেকৈ এই ইয়াতে থাকে এনেকুৱা 0 থাকে এপিনে 1 থাকিব 2 থাকিব 3 4 হয়নে একদম অসীমলৈকে গৈ থাকিব হয়নে যিমানলৈকে আমাৰ প্ৰয়োজন হয় আৰু এপিনে -1 -2 -3 এইডাল কি বাৰু এইডাল হৈছে সংখ্যা ৰেখা এতিয়া সংখ্যা ৰেখাত যিবোৰ সংখ্যা তোমালোকে দেখা পাই আছে যেনেকৈ -3 টো ইয়াতে আছে হয়নে নাই -2 to 0 to 1 to এই গুটেই বিলাকক কি বুলি কয় বাৰু অখণ্ড সংখ্যা বুলি কয় হয়নে নাই অখণ্ড সংখ্যা বুলি কয় এতিয়া কথাটো হ'ল যে দুটা যোগাত্মক অখণ্ড সংখ্যা তে অখণ্ড সংখ্যা মানে তো বুজি পাইছো কিন্তু যোগাত্মক মানে কি বাৰু যোগাত্মক মানে হৈছে এই 0ৰ এইটো সাইড মানে সোঁ সাইডটো হেতু হৈছে যোগাত্মক বুজি পাইছানে মানে পজিটিভ আৰু দেই আৰু 0ৰ বাওঁ সাইডখিনি হৈছে ঋণাত্মক কথাখিনি মনত ৰাখিবা তোমালোকে দেই ঠিক আছে বাৰু মানে দুটা যোগাত্মক অখণ্ড সংখ্যা যদি মোক কয় তেতিয়াহলে আমি বুজিব লাগিব যে 0ৰ সোঁ সাইডৰখিনিৰ কথা পাতিছে এই যে 1 2 3 4 5 6 7 8 9 মানে পজিটিভ ভ্যালুৰ কথা কৈছে দেই এইখিনি হ'ব মানে a আৰু b বুলি কৈছে নিৰ্দিষ্ট এটা সংখ্যা ধৰি লৈছে ইয়াতে 1 2 3 4 ইয়াতে কোৱা নাই a আৰু b দুটা যোগাত্মক অখণ্ড সংখ্যা দেই দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব যাতে এইটো চোৱা এইটোৱে হৈছে আমাৰ স্ট্ৰাকচাৰটো গঠনটো সেই a আৰু b কেনেকৈ লিখিব পৰা যায় যে দুটা যে অখণ্ড সংখ্যা যে লৈছে a আৰু b তাক কেনেকৈ লিখিছে চোৱাচোন a = bq + r তোমালোকে চোৱা হা মই যদি কওঁ যে 13ক কি কৰিবা 2ৰে হৰণ কৰাচোন তেতিয়া হলে তোমালোকে কি কৰিবা তোমালোকে ধুনিয়াকে 13 টো ভিতৰত বহাবা হয়নে নাই 2 টো বাহিৰত বহাবা আৰু 2ৰে বাৰ দিব চেষ্টা কৰিবা হয়নে নাই যে 2 6 × 12 13ৰ পৰা 12 বিয়োগ কৰিলে কিমান হৈ যাব 1 এতিয়া নিজে ভাবিছোৱা এটো কি বাৰু এটো হৈছে ভাগফল আমাৰ হয়নে নাই কোৱা তোমালোকে সকলোৱে জানা এটো কি বাৰু এটো হৈছে ভাজ্য তাৰ পিছত এটো কি বাৰু এটো হৈছে ভাজক বুজি পাই আছা এইখিনি আৰু এইটো হৈছে একেবাৰে শেষত যোনটো লাই বাকি বা ভাগশে
ঠিক আছে এতিয়া তুমি নিজেই ভাবিছোৱা যদি এই ভাজ্যটো আমি কেনেকৈ উলাও এটা ফৰ্মুলা আছিলে ভাজ্য সমান সমান তোমালোকে ক্লাস 5তে পাইছা ভাজ্য সমান সমান কি আছিলে ভাগফল পূৰণ ভাজক ভাজকটো আগত হ'ব লাগিছিলে ঠিক আছে ভাজক পূৰণ ভাগফল একেই কথা পূৰণতটো একেই কথা কিন্তু মই ধুনিয়াকে যাতে বুজি পোৱা একো গণ্ডগোল নকৰাকে মই বস্তুখিনি লিখি আছো হা যোগ কি আছিলে ভাগ শেষ আছিলে হয় নে নাই কোৱা যোগ ভাগ শেষ আছিলে ঠিক আছে এতিয়া নিজে চোৱা এই ভাজ্যটো জেগাত মই 13 বুলি বহাই দিব পাৰোনে পাৰো obviously পাৰো সমান সমান ভাজক কোনটো হয় বাৰু এটো 2 হয় নে নাই তে 2 বহাই দিলো 2 পূৰণ ভাগফল কোনটো 6 হয় নে তে 6 বহাই দিলো প্লাস ভাগশেষ কিমান বাৰু ভাগশেষ হৈছে 1 বুজি পাইছা মানে মই 13 ৰ সমান কেতিয়া হ'ব সমান 13 ৰ সমান হ'বলৈ 2 ৰ লগত 6 পূৰণ কৰিছো যোগ 1 কৰিছো ঠিক আছে এতিয়া এই যে আমাক গঠনটো যে দিলে এইটো লগত এইটো কম্পেয়াৰ কৰাচোন মানে 13 যত বহি আছে হেতু কাৰ জায়গা আছিল a সমান সমান b লগত কি হৈ আছে চোৱাচোন b ৰ জায়গাত হৈ আছে 2 বহি আছে ইয়াতে q টো মানে হৈ আছে 6 q হৈ আছে 6 প্লাস এই r ৰ জায়গাত কি হৈছে 1 বহি আছে বুজি পাইছা নে নাই মানে এই ভাজ্যটোৱে হৈ যাব আমাৰ কি এ কথাটো বুজি পাইছা ভাজ্যটোৱে হৈ যাব আমাৰ কি এ বুজি পাইছা আকৌ আমাৰ ভাজকটোৱে হৈ যাব বি এয়া 2 ৰ জায়গাত মই বি বহাইছো তে 2 ৰ জায়গাত ভাজকক মই কি বুলি লিখিম বি বুলি লিখিব লাগিব মানে বুজি পাইছা নে কিউ টো হৈছে আমাৰ কি 6 মানে কি ভাগফল এই 6 এই ভাগফলই মানে হৈছে কিউ আৰু ভাগশেষটো হৈছে r বুজি পাইছা ভাগশেষটো হৈছে r এতিয়া কথাটো হল ইয়াতে এইখিনি কথাও কৈছে আমি এইখিনি কথাও তো বুজিব লাগিব ইয়াতে কি কৈছে যে r ৰ যোনটো মান হেতু 0 তকৈ ডাঙৰ আকৌ 0 ৰ সমানো হ'ব পাৰে আকৌ বিটকে আকৌ সৰু হ'ব লাগিব কিন্তু r মানে কি r মানে হৈছে ভাগশেষটো হয় নে নাই সেই r টো সদায় বিটকে সৰুৱে হ'ব বিটকে সোৱা বি এটো হয় নে নাই বি এটো 2 তকে সৰু হৈছে না নাই r টো obviously তোমালোকে সৰু ক্লাছতে পঢ়িছা যে এটো হৈছিল ভাজক তে ভাজকটো ভাগশে বহুত সৰু হয় নে নাই ভাজক আমি যদি এটো 2 পাইছো যদি ভাগশে যদি আমি যদি এই ভাজকতকৈ যদি ডাঙৰ পাল হয় তেতিয়াহলে মই তো আকৌ এবাৰ দিলু হয় না আকৌ বাৰ দিলু হয় মই হয় নে নাই যেতিয়ালৈকে ভাজকৰ পৰা ভাগশেটো যেতিয়া সৰু হৈ না যায় হিমানলৈকে তো আমি হৰণ কৰিয়ে থাকো যেতিয়াই ভাজকৰ পৰা ভাগশেটো সৰু হৈ যায় তেতিয়া আমি ষ্টপ হৈ যাও তেতিয়া আমি কি দিও যে ভাগফল ইমান আৰু ভাগশে এইটো বুজি পাইছা নে নাই কোৱা বুজি পাইছা যদি তেতিয়াহলে লাইক এটা দবাই দিব লাগিব মানে এতিয়া যিকোনো সংখ্যা এটা যদি মোক দি দিয়ে তোমালোকক কেনেকুৱা ধৰণৰ প্ৰশ্ন দিব মই তোমালোকক দেখাই দিম গতিখিনি এতিয়া যিকোনো ধৰণৰ প্ৰশ্ন তোমালোকক দি দিব আৰু তোমালোকে এই এনেকুৱাকে ষ্টাইলত বনাব পাৰিবা নে নাই মানে ভাজ্যটো এখিনিত দিব লাগিব ঠিক আছে আৰু ভাজক পূৰণ ভাগফলটো এখিনিত দিব লাগিব প্লাস r ৰ মান হৈছে ভাগশেষ বুজি পাইছা মানে আমি এইটো ষ্টাইলত আমি সজাব পাৰিব লাগিব ঠিক আছে সেইখিনি আছিল এইটোৱে আছিল আমাৰ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা বুজি পাইছা এতিয়া যদি বুজি পাইছা তেতিয়া হলে আমি এক্সাৰসাইজ বিলাক কৰিব যেতিয়া যাম তোমালোকে চাবাচোন একদম চকুমুদি অংকখিনি যে ইমান সহজ লাগিব এনেও সহজ চেপ্টাৰ এইটো বহুত সহজ লাগিব ঠিক আছে একদম টেনচন নকৰিবা সম্পূৰ্ণকে চাই থাকা বুজি পাবাই মানে ঠিক আছে সো এতিয়া আমাক কি কৰিব দিছে এক নম্বৰটো অনুশীলনী 1.1 ৰ এক নম্বৰটো কি কৰিব দিছে ইউক্লিডীয় কলন বিধি ব্যৱহাৰ কৰি পেলাই আমাক কি কৰিব দিছে গসাউ উলিয়াব দিছে এই যে তোমালোকক মই ইউক্লিডৰ
বিভাজন প্ৰমেয়িকাতে যে শিকালো সেইটো ব্যৱহাৰ কৰি পেলাই আমি এইটো সমাধান কৰিম কেনেকুৱা চোৱা কি আছিলে ফৰ্মুলাটো কি আছিলে a ইকুৱেল b কিউ প্লাছ r আকৌ কি আছিলে যে এই 0 তকৈ ডাঙৰ হ'ব কি r টো ঠিক আছে আকৌ b তকৈ সৰু হ'ব হয়নে নাই এতিয়া চোৱা ইয়াতে আমি এই দুটা সংখ্যাৰ ভিতৰত আমাক কি কৰিব দিছে গসাউ উলিয়াব দিছে এতিয়া এই দুটা সংখ্যাৰ ভিতৰত কোনটো ডাঙৰ তোমালোকে সকলোৱে দেখা পাই আছা 2 to 5 225 টো ডাঙৰ আমি গ্ৰেটাৰ দেন এটো 135 বুলি লিখি দিম ঠিক আছে এতিয়া যোনটো ডাঙৰ সংখ্যা তাকে আমি হৰণ কৰো সৰু সংখ্যাটোৰে হয়নে নাই তেতিয়া হলে তুমি নিজেই ভাবিছাচোন a কোনটো হ'ব বাৰু যোনটো ডাঙৰ হয় যোনটো যাক হৰণ কৰিব লাগে যোনটো ভাজ্য হেতুৱেটো a হয়নে নাই তেতিয়া হলে a ৰ জায়গাত মই 225 বহাম বুজি পাইছা সমান সমান b q ঠিক আছে এতিয়া b ৰ জায়গাত মই 135 বহাম ঠিক আছে মানে মই এতিয়া a টো ভাজক নহয় জানো সৰি ভাজ্য নহয় জানো আৰু এটো হৈছে ভাজক হৈছে এতিয়া ভাজকটো কি বাৰু ভাজকটো হৈছে b এতিয়া b কিমান বহাইছো মই 135 ঠিক আছে আৰু ভাজ্য কিমান 225 এতিয়া তুমি হৰণ কৰাচোন 135 ৰ লগত যদি 1 পূৰণ কৰো 135 এ পাই যাম আকৌ 135 ৰ লগত যদি মই 2 পূৰণ কৰি দিও হা তেতিয়া কি হ'ব 5 দুগুণে 10 1 উকলিল 3 দুগুণে 6 কে 7 আৰু 2 গুণ 270 কিন্তু বাহি গল আমি কেইবাৰ দিব লাগিব তেতিয়া হলে একবাৰেই দিম তে 135 ৰ লগত 1 যদি পূৰণ কৰো কিমান পাই যাম 135 এ পাম মাইনাস কৰিলে 5 পৰা 5 গলে 0 এপিনে 12 হল 12 পৰা 3 গলে 9 হয়নে নাই আৰু এপিনে তো 0 ওলাই যাব মানে মই এই যে এখিনিত জি ওলাই হেতু কি আছিল কিউ আছিল আৰু একেবাৰে ভাগহেতু আমি r বুলি লিখিছিলো হয়নে নাই কোৱা এতিয়া b ৰ জায়গাত মই কি লিখিছো 135 ইনটু কিউ হ'ব লাগিছিল কিউ কিমান কিউ হৈছে 1 বুজি পাইছা প্লাস r কিমান 90 হৈছে বুজি পাইছা এতিয়া কি হ'ব চোৱা ইয়াত যোনটো সংখ্যা থাকিব আৰু ইয়াত যোনটো সংখ্যা থাকিব যোনটো ডাঙৰ হ'ব হি আকৌ বাহিৰলৈ লৈ আহিব মানে a ৰ জায়গাত বহিব ইবাৰ এতিয়া 135 টো ডাঙৰ ইয়াক বাহিৰলৈ লৈ আহিবা সমান সমান যোনটো এইবাৰ সৰু আছিল হেতু আকৌ আমাৰ b ৰ জায়গাত বহিব মানে a ৰ জায়গাত হৈছে ডাঙৰ সংখ্যাটো আকৌ b ৰ জায়গাত সৰু সংখ্যাটো বহিব মানে 90 ইয়াতে বহি যাব বুজি পাইছা এটা নিজেই ভাবিছো 90 ৰে যদি ইয়াক হৰণ কৰো কেইবাৰ দিব পাৰিম একবাৰ যদি একবাৰ যদি দিব লাগে তে 90 গুণ 90 আৰু কিমান যোগ কৰিলে 135 হৈ যাব কিমান 45 হয় না নাই 90 গুণ 90 যোগ 45 মানে r কিমান হৈ গল এবাৰ 45 হয় না নাই কিউ কিমান হৈ গল 1 ঠিক আছে এনেকাকে আগবাঢ়িব লাগিব আকৌ 90 ডাঙৰ নে 45 ডাঙৰ 90 ডাঙৰ নে 45 ডাঙৰ 90 টো আকৌ বাহিৰলৈ লৈ আহা 90 বাহিৰত ঠিক আছে 45 টো আকৌ b ৰ জায়গাত বহি যাব ঠিক আছে এটা 45 ৰে কেইবাৰ যাব দুবাৰ গলে 90 হৈ আছে তেতিয়া হলে প্লাস r ৰ জায়গাত কি বহিব এবাৰ 0 বহি যাব বুজি পাইছা b ৰ জায়গাত 45 ইনটু q ৰ জায়গাত 2 প্লাস r ৰ জায়গাত 0 হৈ গল যেতিয়া 0 ওলাই যাব তেতিয়া আমাৰ ভাজকটোৱে হৈ যাব গসাউ ভাজক কোনটো আছিল এইটো হয় না নাই তে এতেকে গসাউ 45 বুজি পাইছা নে নাই কোৱা বুজি পাইছে স্যাৰ একদম ইজি আছিল হয় না নাই কোৱা একদম ইজি কে বুজাই দিছো এনেকুৱাকে বাকি যিমান কিটা কোৱেশ্চন আছে তেনেকুৱাকে গুটেই কিটা সেম পদ্ধতি সেম মেথড তোমালকে যেতিয়ালৈকে r নোলাব r 0 নোলাব তেতিয়ালৈকে তোমালকে কৰি থাকিব লাগিব এনেকাকে যোনটো ডাঙৰ থাকিব হেতু বাহিৰলৈ লৈ আহিবা আৰু যোনটো সৰু সংখ্যা থাকিব মানে r যোনটো থাকিব হেতু b ৰ জায়গাত বহিব যোনটো ডাঙৰ হ'ব হেতু a ৰ জায়গাত বহিব বুজি পাইছা নে যোনটো ডাঙৰ a ৰ জায়গাত বহিব যোনটো সৰু সংখ্যা থাকিব মানে আগৰ স্টেপৰ r থাকিব আৰু হেতু হৈ যাব b ৰ জায়গাত বহিব তেনেকুৱাকে তোমালকে যেতিয়ালৈকে r 0 নোলাব তেতিয়ালৈকে তোমালকে কৰি থাকিব লাগিব আৰু যেতিয়া 0 ওলাই যাব তেতিয়াই আমাৰ যোনটো ভাজক থাকিব হেতুৱে আমাৰ হৈ যাব গসাউ গসাউ মানে কি
গৰিষ্ঠ সাধাৰণ উৎপাদক মানে এই দুটা সংখ্যাৰ আটাইতকৈ ডাঙৰ হাইয়েষ্ট কমন ফেক্টৰ আটাইতকৈ ডাঙৰ উৎপাদক সেম উৎপাদক বুজিব পাৰিছানে আটাইতকৈ ডাঙৰ উৎপাদক কিন্তু সেম উৎপাদক বুজিব পাৰিছানে মই মানে 135 ৰ যদি উৎপাদক ওলাও 225 ৰ যদি উৎপাদক যদি ওলাও তেতিয়া একেবাৰে হাইয়েষ্ট যোনটো উৎপাদক আৰু সেম যদি উৎপাদক হয় সেইটো হৈছে গসাউ আৰু সেইটো হৈছে আমাৰ এই অংকটোত 45 বুজি পাইছা তেনেকুৱাকে তোমালকে 1 নম্বৰৰ বাকিটা সমাধান কৰিবা ধুনিয়াকে স্ক্ৰিনশ্বট লৈ লোৱা এনেকাকে তোমালকে সমাধান কৰিব লাগিব ঠিক আছে এইখিনি বাৰু ৰাফ জেগা এইখিনি অংক তোমালকে কৰিব লাগিব তোমালকে নোট কপিত ধুনিয়াকে কৰিবা আৰু যোনখিনি মই কৰিব দিছো সেইখিনি তোমালকে কৰি পেলাই কমেন্টত জনাই দিবা ঠিক আছে এতিয়া নেক্সট কোৱেশ্চনখিনি চাও সেইখিনি বহুত বেছি ইম্পৰ্টেন্ট এতিয়া 2 নম্বৰ কোৱেশ্চনটো তোমালকক মই এতিয়া সমাধান কৰি দিম প্ৰশ্নখিনি কিন্তু তোমালকক মই লিখি দিয়া নাই যেহেতু বোৰ্ডখনো ইমান লিখি থাকিলে সময়ও যাব ঠিক আছে তোমালকে কিতাপখন লগত লৈ পেলাহে বহিবা কিন্তু দেই 2 নম্বৰটো কি কৈছে চোৱা দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q + 1 বা 6q + 3 বা 6q + 5 আৰ্হিত য'ত q এটা কোনোবা অখণ্ড সংখ্যা এটো বুজিব চেষ্টা কৰিবা আমাক কি কৈছে যে দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা তে মই ধৰি লৈছো মই ধুনিয়াকে প্ৰথম অকণমান লিখি লৈছো হা ধৰু এ যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা আমাক ধৰি ল'ব দিছে তে মই সেইকাৰণে ধৰি লৈছো হা এতিয়া b = 6 কিয় লৈছো দেখা পাইছানে ইয়াত যে সংখ্যা কেইটামান যে দিছে 6q + 1 আকৌ 6q + 3 আৰু 6q + 5 দেখা পাইছা এতিয়া আমাৰ যদি ইউক্লিডীয় যোনটো বিভাজন কলন বিধি আমাৰ ফৰ্মুলা আছিলে আৰ্হি আছিলে হেতুত কি আছিলে যে a = bq মানে q লগতো আমাৰ b বুলি আছিলে তে ইয়াত a টো আৰ্হিয়ে দিছে দেখা পাইছানে q লগত কোনটো আছে 6 তে হিকানে মই b টোক মই 6 বুলি ধৰি লম ঠিক আছে এতিয়া ইউক্লিডৰ বিভাজন কলন বিধিটো তোমালকে গমেই পাইছা হয়নে নাই এটো তোমালকে জানাই হয়নে নাই এতিয়া এৰ জায়গাত মই a লিখিলো সমান সমান এতিয়া b ৰ জায়গাত মই 6 টো লিখি দিও 6q ঠিক আছে প্লাস r ঠিক আছে এতিয়া মই কৈছিলো যে এই r ৰ মানটো b তকে সদায় সৰু হ'ব এতিয়া b কিমান আছে b আছে 6 তে 6 তকৈ সৰু হ'ব আকৌ অখণ্ড সংখ্যা হ'ব লাগিব নহয় অখণ্ড সংখ্যা যোগাত্মক অখণ্ড সংখ্যা এতিয়া r টো চোৱাচোন আমাৰ 0 1 2 3 4 5 লিখে হ'ব 6 টো হ'ব নেকি 6 টো নহব কাৰণ 6 টো হৈছে b b তকৈ আকৌ সৰুটো হ'ব লাগিব r তে r ৰ মান 0 ৰ পৰা 5 লৈকে হ'ব এতিয়া মই যদি r ৰ মানটো যদি 0 যদি বহাও তেতিয়া হলে এই সমীকৰণটোত কি হ'ব বাৰু a = 6q + r হয়নে তে r ৰ জায়গাত মই 0 টো বহাই দিলে তেতিয়া হলে কি হৈ যাব 6q + 0 6q হৈ যাব এতিয়া এটো এটা যুগ্ম সংখ্যা হয় নাই কাৰণ এটোক 2 এৰে হৰণ যাব তে এটো কি সংখ্যা যুগ্ম সংখ্যা কথাটো বুজি পাইছা আকৌ r = 1 যদি বহাই দিও এয়া 0 জায়গাত মানে ইয়াতে আগতে 0 আছিল আৰু r ৰ জায়গাত কি বহাম 1 এতিয়া চোৱা এইটো সংখ্যাক 0 ৰে হৰণ যাব নেকি না যায় তেতিয়া হলে এটো অযুগ্ম সংখ্যা বুজি পালা তাৰ পিছত r ৰ জায়গাত যদি মই 2 বহাই দিও এয়া চোৱা 2 6q + 2 এটো চোৱা 2 এৰে হৰণ যাব দুয়োটা সংখ্যাকে যদি মই 2 ৰ যদি কমন আনো তেলে কটাকটি যাব 2 এৰে হৰণ কৰিলে তেতিয়ালে এটো যুগ্ম সংখ্যা দেই মনোযোগ দি পেলাই শুনি যোৱা খালি এটো 3 যদি বহাই দিও r ৰ জায়গাত তেতিয়া হলে এটো আমি যদি কমনো যদি আনো তেতিয়া হলে আমাৰ 2 এৰে হৰণ না যাব তে এটো অযুগ্ম সংখ্যা যিবোৰ সংখ্যাক 2 এৰে হৰণ যায় সেইবোৰ সংখ্যা যুগ্ম সংখ্যা হয় না তোমালকে জানা 4 যদি মই বহাই দিও 4 বহালে কি হ'ব r ৰ জায়গাত মই 4 বহাম তেতিয়া কি হ'ব তেতিয়াও যুগ্ম হৈ যাব হয় না নাই কাৰণ কমন আনিলে 2 এৰে কটাকটি যাব আকৌ 5ক যদি বহাই দিও এটো আকৌ অযুগ্ম হৈ যাব বুজি পালা এতিয়া আসো আমি যুগ্ম অযুগ্ম কি পালো মনোযোগেৰে চাই যাবা হা আমাক কি বুলি কৈছে যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা কিটা আমাক কি আৰ্হিত বুলি কৈছে এই কিটা আৰ্হিত বুলি কৈছে তেতিয়া হলে অযুগ্ম সংখ্যা কিটা কোন কিটা বাৰু অযুগ্ম সংখ্যাবোৰ কোনটো এটো হয় না এটো কিমান 6q + 1 6q + 1
আকৌ আমাৰ কি অযুগ্ম এইটো 6q + 3 6q + 3 হৈছে আকৌ 6q + 5 আকৌ 6q + 5 বুজি পাইছানে তে এতেকে আমাৰ যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাৰ যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা আমাৰ কি হৈ যাব আৰ্হিটো কেনেকুৱা হ'ব এনেকুৱাই হ'ব মানে আমাক যোনটো প্ৰমাণ কৰিব দিছিলে এইটোৱে চাইছা পাইছো নে না 6q + 1 6q + 3 হয়নে না 6q + 5 এইকিটা আমি অযুগ্ম সংখ্যা পাইছো বুজি পাইছা যিকোনো তুমি যোগাত্মক যদি অযুগ্ম অখণ্ড সংখ্যা যদি লোৱা তাক আমি যদি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা যোনটো বিধিমতে যদি সজাই দিও আমি অযুগ্ম সংখ্যা পাম অযুগ্ম যোগাত্মক অখণ্ড সংখ্যাটো কি পাম আৰ্হিটো কেনেকৈ পাম 6q ষ্টাইলটো কেনেকৈ পাম 6q + 1 6q + 3 6q + 5 ইয়াতে লিখি দিবা আৰ্হিটো 6q + 1 6q + 3 আকৌ 6q + 5 বুজি পাইছা তে এনেদৰে এই কোৱেশ্চনটো সমাধান কৰা হ'ল ঠিক আছে এনেকুৱা প্ৰশ্ন তোমালোকক দিয়ে ধুনিয়াকৈ স্ক্ৰিনশ্বট মাৰি লোৱা ঠিক আছে নেক্সট তোমালোকক 3 নম্বৰটো সমাধান কৰিছো হেতু বেছি ইম্পৰ্টেন্ট আছে তো 3 নম্বৰ কোৱেশ্চনটো কি দিছে মনোযোগেৰে চোৱা কিন্তু হা 616 সদস্যৰ এটা সৈন্য বাহিনীৰ গোটে ধৰি লোৱা 616 এটা মানে কি আছে সৈন্য বাহিনীৰ দল আছে আৰু দেই আৰু 32 জনীয়া এটা সেনা দলৰ পিছে পিছে কদম খুস কাঢ়ি যাবলগীয়া হ'ল আৰু সেনা দল কিমান আছে 32 জন ঠিক আছে মানে ইহঁতক এনেকুৱাকে সজাইছে 616 যোনখিনি সৈন্য বাহিনী আছে আৰু সেনা দলৰ খিনি এখিনি আছিল সৈন্য বাহিনী ঠিক আছে মনোযোগেৰে শুনি যোৱা বুজি পাবা ধুনিয়াকে ঠিক আছে আৰু এখিনি আছে সেনা দল আৰু এইখিনিকো এনেকুৱাকে সজাইছে কেনেকুৱাকে সজাইছে তোমালোকক মই কৈ দিছো চোৱা দুয়োটা দলেই একে সমান সংখ্যক স্তম্ভত কদম খুজে কাঢ়িবলগীয়া হ'ল তেওঁলোকে খুজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব ঠিক আছে এতিয়া মানে আমাৰ সৈন্য বাহিনী 616 আছে নহয় সেই সকলক এনেকুৱাকে লাইন কৰি কি কৈছে সজাইছে আৰু ঠিক আছে এনেকুৱাকে লাইনত সজাইছে ঠিক আছে ইয়াতে কি কৰিছে ইয়াতো তেনেকুৱাকে সেম লাইনত সজাইছে ঠিক আছে এতিয়া আমাক এই কেইটা লাইনত সজাইছে হেতু আমাক কি কৈছে যে দুয়োটা সমান লাইনতে সজাইছে ধৰি লোৱা এপিনে যদি 10টা লাইনত সজাইছে এপিনেও 10টা লাইনত সজাইছে কিন্তু এই লাইনত ধৰি লোৱা যেহেতু ইয়াতে বেছিকে সৈন্য বাহিনী আছে হয় নে নাই তে ইয়াত যোনটো এটা লাইনতে বেছিকে আমাৰ কি থাকিব সৈন্য থাকিব এনেকুৱাকে বেছিকে থাকিব কিন্তু ইয়াতে যিমানটা সৈন্য থাকিব সেম ইয়াতেও এই সেনা দলটো সেমটা লাইনে বনাইছে মানে বুজি পাইছে ইয়াতে যিমানটা লাইন যিমান নম্বৰ লাইন এটো 1 নম্বৰ লাইন এটো 2 নম্বৰ এটো 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ ধৰিলে ইয়াতে 5টা লাইন তাতেও সেম 5টা লাইন 1 2 3 4 5টা লাইন এনেকুৱাকে বনাইছে ঠিক আছে কিন্তু হেয়াই এক লাইনত ইয়াতে কি হয় বেছিকে সৈন্য বাহিনী সোমাব আৰু ইয়াতে কি হ'ব সেনা দলৰ যোনটো 1 নম্বৰ শাৰীত যেহেতু সেনা দল কম আছে তাতে কি হ'ব ধৰি লোৱা এটাকে হয় ধৰি লোৱা দুটাকে সৈন্যকে সোমাইছে বুজি পাইছা কাৰণ সেনা দলটো কম আছে নহয় সৈন্য বাহিনীহে বেছি আছে তে ইয়াতে বেছিকে সোমাবই লাগিব যেহেতু সমান লাইন বনাবলৈ হলে ঠিক আছে এতিয়া তেওঁলোকে খুজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যাটো আমাক খুদিছে উচ্চতম হয়নে উচ্চতম সংখ্যা আমাক খুদিছে মানে কিমানটা লাইন আছে আমাক হাইয়েস্ট কিমান লাইন আছে আমাক হেতু খুদিছে যেতিয়া হাইয়েস্টৰ কথা কব উচ্চতম বস্তু যেতিয়া উলাব দিব তেতিয়া আমি কি কৰিব লাগে HCF মানে গসাউ উলিয়াব লাগে উচ্চতম হাইয়েস্ট লাইন কেইটা আছে আমাক উলাব লাগে সমান যেতিয়া হবলৈ তেতিয়া আমাৰ গসাউ উলাম মনত ৰাখিবা এটো দেই হাইয়েস্ট যদি কয় উচ্চতম কৈছে কাৰণে আমি গসাউ উলাম
আৰু যদি নিম্নতম যদি কলে হয় তেতিয়াহলে লসাগু ওলালো লঘিষ্ঠ তেতিয়া ওলালো হয় ঠিক আছে তে এতিয়া গসাউ ওলাম মই গসাউ গৰিষ্ঠ সাধাৰণ উৎপাদক গৰিষ্ঠ মানে ডাঙৰ হাইয়েষ্ট ঠিক আছে আৰু যদি লসাগু যদি কলে হয় লসাগু যদি উলিয়াব কলে হয় তেতিয়াহলে ইয়াতে নিম্নতম শব্দটো ব্যৱহাৰ কৰিলে হয় লঘিষ্ঠ সাধাৰণ গুণিতক তেতিয়া মই এলচিএম ওলালো হয় লসাগু ওলালো হয় এতিয়া উচ্চতম কৈছে কাৰণে মই গসাউ যদি এই সংখ্যা দুটা যদি গসাউ উলিয়াই দিও তেতিয়াহলে আমি আনসাৰটো পাই যাম ঠিক আছে এতিয়া গসাউটো তোমালোকক মই 1 নম্বৰতে শিকাইছো হা ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি পেলাই কেনেকৈ গসাউ ওলাব লাগে হেতুৱে তোমালোকক মই এতিয়া দেখাম এখিনি মই মুছি লৈছো চোৱা এতিয়া এইখিনি আছিলে আমাৰ সৈন্যবাহিনী এইখিনি আছিলে সেনা দল হয়নে নাই এতিয়া যেহেতু এই দুটাৰ মই যদি আমি কি কৰো গসাউ যদি উলিয়াই দিও আমি উচ্চতম যোনটো স্তম্ভৰ লাইন আছে সেইখিনি আমি গম পাই যাম হয়নে এতিয়া এই দুটাৰ ভিতৰত আমাৰ ডাঙৰ কোনটো এটো ডাঙৰ ঠিক আছে তেতিয়াহলে আমাৰ ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো কি আছিল a = bq + r হয়নে নাই এতিয়া r টো আমাৰ কি হৈ যাব এটো 0 তকৈ ডাঙৰ হ'ব আকৌ b তকৈ সৰু হ'ব এটো কথা তোমালোকে মনত ৰাখিব লাগিব দেই এতিয়া যেহেতু যোনটো ডাঙৰ হ'ব হেতু a ৰ জায়গাত বহিব তে 616 সমান সমান আকৌ যোনটো সৰু হ'ব এটো b ৰ জায়গাত বহিব 32 এতিয়া পূৰণ মই কিউ কিমান বহাম বাৰু এতিয়া মই ডাইৰেক্ট হৰণ কৰি দিও 616 32 ৰে যদি হৰণ কৰি দিও 61 আছে দুটা ডিজিট যদি লও তেতিয়া 61 আছে যদি মই এবাৰ যদি দিও 32 এ পাম যদি মই দুবাৰ দি দিও কিমান হৈ যাব 64 হৈ যাব হয়নে বেছি হৈ যাব তে এবাৰ দিলিও তেতিয়া 32 মাইনাস কৰিলে কিমান হৈ যাব 9 আৰু ইপিনে হৈ যাব 5 ইপিনে হৈ যাব 2 ঠিক আছে বুজি পাইছা এইখিনি আছে 6 এতিয়া 32 ৰে কেইবাৰ যাব বাৰু 32 ৰে মই ডিস পেলাই চাও হা যদি মই 8 বাৰ যদি দিও 16 24 আৰু 25 আৰু 256 হৈছে 296 লাগে হয়নে 32 যদি 9 বাৰ যদি দি দিও তেতিয়া কিমান হ'ব 9 দুগুণে 18 1 অকলিন 9 3 গুণ 27 27 একে 28 288 তো আমাৰ সেই 9 বাৰে যাব কিমান পাই যাম 288 পাই যাম মাইনাস কৰিলে 16 পৰা 8 গলে 8 ইয়াতে থাকি যাব 8 0 আৰু হয়নে মানে 8 থাকি যাব তে মই যদি 19 বাৰ যদি দিও তেতিয়াহলে কিমান পাই যাম 8 পাই যাম ঠিক আছে এতিয়া এটো আৰু এটো চাম এই দুটাৰ ভিতৰ কোনটো ডাঙৰ 32 ডাঙৰ এটো বাহিৰলৈ লৈ আহিবা যোনটো সৰু আছে এটো b ৰ জায়গাত বহি যাব এতিয়া 8 ৰে কেইবাৰ যাব 8 কিমান 4 বাৰ 8 4 গুণ 32 হৈ আছে তেতিয়াহলে ৰিমাইন্ডাৰ আমাৰ 0 ভাগে কিমান হৈ যাব 0 হয়নে নাই এতিয়া যেহেতু আমাৰ 0 পায়ে গলো তেতিয়াহলে এটোৱে আমাৰ গসাউ হৈ যাব হয়নে নাই এতেকে গসাউ হৈ যাব আমাৰ গসাউ হৈ যাব কি 8 বুজি পাইছে না তেতিয়াহলে আনসাৰ আমাৰ কি হৈ যাব এতেকে আমি কি লিখিব লাগিব তেওঁলোকে খুস কাৰিবলগিয়া স্তম্ভৰ উচ্চতম সংখ্যা হ'ব কিমান 8 বুজি পাইছা ইটটো বাৰু ইয়াতে লিখি দিছো বুজি পাইছা এইখিনি আছে যদি বুজি নোপোৱা তোমালোকে কমেন্টত জনাবাচোন মই তেতিয়া আকৌ এবাৰ বেলেগকে বুজাবলৈ চেষ্টা কৰিম ঠিক আছে এতিয়া নেক্সট 4 নম্বৰ প্ৰশ্নটো চোৱা 4 নম্বৰটো কি আছিল এই 2 নম্বৰ অংকটো নিচিনাই ঠিক আছে তে এটা কাম কৰিবা 4 নম্বৰটো তোমালোকে নিজে এবাৰ অভ্যাস কৰিবা ঠিক আছে মই তোমালোকক 5 নম্বৰটো কৰাই দি আছো ঠিক আছে 5 নম্বৰটো কৰাই দি পেলাই এই যোনটো চেপ্টাৰ আছে এই চেপ্টাৰৰ মানে এইটো ভিডিও কমপ্লিট কৰি দিম আৰু ঠিক আছে নেক্সট তোমালোকে ওয়ান শটটো গোটেইখিনি সম্পূৰ্ণভাৱে পাবাই এই ভিডিওটোৰ বাবে এক্সাৰসাইজ যেহেতু চলি আছে তোমালোকে এইটোত এইকিটা 1.1 কমপ্লিট কৰাই দিছো ঠিক আছে তোমাক সো 5 নম্বৰটো তোমালোকক মই সমাধান কৰি দি আছো
তোমালোকে যদি 2 নম্বৰটো যদি বুজি পাইছা 5 নম্বৰটো বুজি পাবা কাৰণ বহুত ইজি হয় এইখিনি কুৱেশ্যন তোমালোকে প্লিজ তোমালোকক ৰিকুৱেষ্ট কৰিছো 4 নম্বৰটো নিজে এবাৰ ট্ৰাই কৰিবা ঠিক আছে মই এবাৰ ইয়াতেও বুজাই দিব চেষ্টা কৰিম 4 নম্বৰটোত কি আছে তোমালোকে ট্ৰাই কৰিবা নিজে ঠিক আছে মই কিছুমান কুৱেশ্যন এৰি দিও তোমালোকে সেইখিনি ট্ৰাই কৰিবা ঠিক আছে চোৱা 5 নম্বৰটো কি কৈছে যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m, 9m+1 নাইবা 9m+8 আৰ্হিৰ ঠিক আছে তে এইটো চোৱা খুব সহজ প্ৰশ্ন হয় সো আমাক কি কৈছে যে ধৰু যিকোনো যোগাত্মক অখণ্ড সংখ্যা মই a বুলি ধৰি লৈছো আৰু যত আমি b টো মই 3 বুলি ধৰি লৈছো ঠিক আছে এতিয়া কিয় মই 3 বুলি ধৰি লৈছো 2 নম্বৰত চোন আমাৰ কি আছিল 2 নম্বৰত 6q + 1 তেতিয়া q লগৰটো আমি 6 বুলি মানে q যোনটো লগত থাকে হেতুৱে আমি b বুলি ধৰি লৈছিলো হয় নে নাই কোৱা এতিয়া ইয়াতে মই b টো কিয় 3 ধৰি লৈছো আমাকটো কি কৰিব দিছে আমাক উলাব দিছে 9m+1 উলাব দিছে তেতিয়া হলে এই m ৰ লগৰটোহে ধৰিব লাগিছিল নেকি কিন্তু নহয় ইয়াতে কি কৈছে ঘনফলটোৰ আৰ্হি বুলি কৈছে এতিয়া মই 3 ক যদি যেতিয়া মই ঘন কৰিম তেতিয়া চাবা অটোমেটিক্যালি 9m+1 আহিবই হেতু কাৰণে এইখিনি কোৱেশ্চন অকনমান তোমালকে মনত ৰাখিবা কোনটোৰ বাবে কি ধৰিব লাগিব ঠিক আছে এতিয়া চোৱা যেতিয়া মই কৰি যাম অংকটো তেতিয়া বুজি পাই যাবা যেতিয়া ঘন কৰিম 3 ক যেতিয়া তুমি ঘন কৰিবা 3 ক ঘন কৰিলে বাৰু 27 হয় বহুতে জানা কিন্তু মই ইয়াকি মই 9m বা 9m+1 9m+8 মই বনাই দিম হেতু তোমালকে চাই যোৱা ঠিক আছে এতিয়া চোৱা ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো কি আছিল a = bq + r হয়নে 0 <= r আৰু <= b এতিয়া a জায়গাত a বহালো b জায়গাত মই কি বহাম 3 বহালো q বহালো + r এতিয়া r ৰ মানটো আকৌ b তকৈ সৰু হ'ব লাগিব নহয় এতিয়া r ৰ মানটো b কিমান আছে বাৰু 3 তেতিয়ালে r ৰ মান কি ভাল 0 1 2 লৈকে হ'ব 3 হ'ব পাৰিব নেকি নোৱাৰে ঠিক আছে আচ্ছা r ৰ মান যদি মই 0 ফাৰ্স্ট বহাই দিও a ৰ মান কি হৈ যাব 3q + r হয়নে নাই তে r ৰ জায়গাত মই 0 বহাই দিম তে যোগ কৰিলে 3q এ পাম r ৰ মান যদি মই 1 যদি বহাই দিও তেতিয়া হলে a = 3q প্লাস আকৌ r ৰ জায়গাত মই 1 বহাই দিম এইটোৱে ৰৈ যাব আকৌ r ৰ জায়গাত যদি মই 2 বহাই দিও 3q + 2 হৈ যাব এতিয়া যেহেতু ঘন কৰিব দিছে ঘনৰ ফলৰ হে আৰ্হিটো কৰিব দিছে আমাক 4 নম্বৰত কি কৈছে বৰ্গৰ কৰিছে বৰ্গৰ আৰ্হিটো দিছে তে বৰ্গৰ বাবে তুমি কি কৰিবা তেতিয়া যেহেতু মই ইয়াতে a³ কৰিছো তাতে তোমালোকে a² কৰিবা বুজি পাইছানে এতিয়া a2 চোৱাচোন a2 যদি ঘন কৰো a = a³ কৰিলো যেহেতু ঘন কৰিব লাগিব তাৰ ৰিজাল্টটো কি আছিল 3q মই কিউব কৰিব লাগিব এতিয়া কিউবটো 3 ৰ ওপৰতো আছে 3 ৰ ওপৰত কিউব মানে কিমান 3 কিউব মানে কিমান 27 বহালো কিউৰ ওপৰতো কিউবটো আছে কিউ এতিয়া 27ক মই এনেকাকে ভাগিম চোৱা ইয়াতে 3 হ'ব লাগিব হা সৰি 3 নহয় 9 হ'ব লাগিব তেতিয়া 3 9 * 27 মই ইয়াক মানে এনেকুৱাকে ভাঙিছো ঠিক আছে 9m ওলাব দিছে হয়নে সো এইখিনিত অলপ গন্ডগোল হৈছে দেই সো এইটো হৈ যাব 9.3 ঠিক আছে তেতিয়া 9 3 গুণ কি হৈ যাব 27 হৈ যাব হয়নে নাই আৰু এইপিনে কিউব আছে এতিয়া মই ইয়াতে 9 ৰ জায়গাত মই 9 এ লিখিলো কিন্তু এই জায়গাটোত মই কি লিখিলো m বুলি লিখি দিলো হা m ৰ মান মই এই 3q কিউব বুলি মই ইয়াতে ধৰি লৈছো ঠিক আছে তে 9m বুলি মই প্ৰমাণ কৰি দিলো হয়নে নাই ঘনফলটো কি আৰ্হিৰ 9m এতিয়া a2 বাৰু মই প্ৰথমটো মই কৰিলো এই সেকেন্ডটো চোৱা ইয়াক যদি মই ঘন কৰো a³ যদি কৰো ইয়াৰ কি আছে ফলাফলটো 3q + 1 3q + 1ক মই ঘন কৰিম তে a + b হোল কিউবৰ ফৰ্মুলাত গৈ আছে ফৰ্মুলাটো কি আছিল a³ + 3a² b + 3ab² + bq তে চোৱা a³ + 3ab² a² b + 3ab² + a³ সৰি এতিয়া সেম 39 হোল কিউব মানে 39 ইয়াতে এতিয়া 3q কিউব মানে কি হৈ আছিল ইয়াতে চোৱাচোন
মই আৰু কৰি নাথাকো 3q হোল কিউব মানে কি আছে 27 কিউব 27q কিউব হয়নে নাই প্লাস 3 জায়গা 3 এ লিখিলো ইনটু 3 কি স্কয়ার কৰিলে 9 q কি স্কয়ার কৰিলে q স্কয়ার প্লাস এই কিটা যদি কৰি দিও 3 3 গুণ 9 আৰু q ৰৈ যাব 1 ক স্কয়ার কৰিলে তো একো নাই হয়নে নাই প্লাস 1 কিউব মানে 1 ই থাকিব হয়নে নাই এতিয়া এই গুটেই গিটাৰ পৰা এই তিনটাৰ পৰা এই তিনটাৰ পৰা মই কি কৰিছো 9 কমন আনিছো যদি মই 9 কমন আনো ইয়াৰ পৰা ইয়াতে 3 ৰৈ যাব আৰু q কিউব টো ৰৈ যাব হয়নে নাই এই q কিউব টো ৰৈ গৈছে প্লাস ইয়াতে সোয়া এতিয়া মই যদি 9 টো কমন 3 টো ৰৈ যাব আৰু q স্কয়ার টো ইয়াতে ৰৈ যাব প্লাস ইয়াৰ পৰা 9 টো যেহেতু লৈ আহিছো q টো ৰৈ যাব প্লাস 1 টো ইয়াৰ পৰা যেহেতু কমন আনাই নাই কো হেতু প্লাস 1 এ হৈ থাকিব এতিয়া এই গুটেইটোক মই কি বুলি ধৰিছো m বুলি ধৰিছো সোয়া 9 9 ৰ জায়গাত 9 এ বহাইছো এই গুটেইটোৰ জায়গাত মই m বহাই দিছো দেই প্লাস 1 আৰু এইটোৱে মই ব্ৰেকেটত লিখি দিছো যে m সমান সমান এই গুটেই বস্তুটো ধৰিছো বুলি কৈছো ঠিক আছে তে সোয়াচোন প্ৰথমটো 9m আৰখি ৰাখিছে পিছৰটো 9m প্লাস 1 আৰখি ৰাখিছে পিছৰটো কি উলাব লাগে 9m প্লাস 8 এটো সোয়া তে লাষ্টৰটো এইটো ঘন কৰি দিম a কিউব তে কি আছে 3q প্লাস 2 ইয়াৰ যদি হোল কিউব কৰি দিও তে কি হৈ যাব 3q কিউব প্লাস 3a স্কয়ার b প্লাস 3ab স্কয়ার a মানে হৈছে 3q প্লাস b মানে হৈছে 2 স্কয়ার প্লাস b কিউব মানে 2 কিউব হৈছে তো এটো হৈ যাব 27 আমাৰ q কিউব প্লাস a কোন হৈ যাব কিমান 9 আৰু এপিনে হৈ যাব 9 27 54q স্কয়ার ঠিক আছে তাৰ পিছত এই পিনে হৈ যাব এটো হৈ যাব 4 4 3 গুণ 12 12 3 গুণ কিমান 36 হয়নে নাই তাৰপিছত 36q প্লাস এই পিনে হৈ যাব 8 2 কিউব মানে 8 হয়নে নাই অকনমান মন দিব লাগিব খালি দেই চাই যোৱা খালি তাৰপিছত এই গুটেই কিটাৰ পৰা মই কি কমন আনিম 9 কমন আনিলে ইয়াতে কি ৰৈ যাব ইয়াতে ৰৈ যাব 3q কিউব প্লাস ইয়াৰ পৰা যদি 9 কমন আনো 6q স্কয়ার কমন 6 টো ৰৈ যাব আৰু q স্কয়ার টো ৰৈ যাব প্লাস ইয়াৰ পৰা যদি 9 কমন আহে তেতিয়া হলে থাকি যাব ইয়াতে 4q হয়নে নাই প্লাস 8 এতিয়া সোয়া 9 এই গুটেইটোক মই m বুলি ধৰিলো m প্লাস 8 লিখি দিবা m সমান সমান কি ধৰিছো এই গুটেইটো 3q কিউব প্লাস 6q স্কয়ার প্লাস 4q ঠিক আছে এতিয়া বুজি পাইছা আমাৰ আৰহি কিটা 9m plus 1 আৰু 9m plus 8 আহিছে হয়নে নাই তেতেকে আমি লিখি দিম ধুনিয়াকে এতিয়া আমি কি লিখিম এতেকে দি প্লাই সোয়া যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটোৰ আৰহি কি পালো 9m পালো এটা পালো 9m পালো আৰু এটা পালো 9m plus 1 আৰু এটা কি পাইছো 9m plus 8 ঠিক আছে এইটো 9m plus 8 ঠিক আছে তে এইখিনি আছিলে আমাৰ গুটেই 1.1 এক্সাৰসাইজটোৰ সমাধান ঠিক আছে যোন কিটা মই কোৱেশ্চন স্কিপ কৰিছো হেতু কিছুমান কোৱেশ্চন তোমালকক মই কৰিব দিছো আৰু যোনখিনি মই একেবাৰে কোৱা নাই সেইখিনি তোমালকৰ প্ৰয়োজন নাই সেইখিনি নকৰিলেও তোমালকৰ হৈ যাব অনুশীলনী 1.2 ৰ 1 নম্বৰ প্ৰশ্নটো কি দিছে মনোযোগেৰে চোৱা বহুত সহজ প্ৰশ্ন দি দিছে তোমালকে বুজি পাবাই মানে চাই যোৱা খালি দেই প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদক গুণৰ গুণফল হিচাপে প্ৰকাশ কৰিব দিছে তে 1 নম্বৰটো কি দিছে 140 দিছে ইয়াৰ কি কৈছে যোনবিলাক উৎপাদক আছে সেই উৎপাদকখিনি মৌলিক উৎপাদকখিনি উলাই পূৰণফল হিচাপে লিখিব দিছে আৰু বা গুণফল হিচাপে লিখিব দিছে তে সোৱাচোন 140 টুক যদি মই ভাঙি পেলাই লিখো 140 দুয়েৰে হৰণ যাবনে একেবাৰে নিম্নতম সংখ্যাৰে হৰণ কৰি যাম দুয়েৰে যাব হসা তে 2 70 গুণ 140 হৈ যাব হয়নে নাই
আকৌ যদি 2 দিও 2 35 গুণ 70 হৈ যাব এতিয়া 2 নাযাব হয়নে নাই কিহেৰে যাব বাৰু 7 যাব হয়নে নাই 7 5 গুণ 35 বুজি পাইছা বা 5 যাব 5 7 গুণ 35 বুজি পাইছা তেতেকে 140 সমান সমান এই যে বাহিৰত যে সংখ্যাখিনি যে পালো সেইবিলাক দেখা পাইছনে গোটেই কিটা মৌলিক সংখ্যা 2 মৌলিক সংখ্যা 7 মৌলিক সংখ্যা 5 মৌলিক সংখ্যা তে এইখিনি তোমালকক কি কৈছে গুণফল হিচাপে লিখিব দিছে হয়নে নাই তে 2 কেটা আছে 2 দুটা আছে 7 তোমাৰ পিছতকে লিখিম 5 আৰু 7 ঠিক আছে 2 যেহেতু দুটা আছে 2 স্কয়াৰ 5 সিঙ্গল আছে কাৰণে সিঙ্গলে ৰাখিলো আৰু 7 বুজি পাইছা এক নম্বৰ খিনি একদম ইজি আছিল বুজি পাইছা এনেকুৱাকে তোমালোকে 140 যেনেকৈ যিমান কিটা সংখ্যা দিছে 156 3 নম্বৰটো 3825 এই গুটেই কিটা তোমালোকে এনেকাকে তোমালোকে উৎপাদকত ভাগ কৰিবা মৌলিক উৎপাদকত ভাগ কৰিবা আৰু গুণফল হিচাপে লিখি দিবা হেতু হৈছে আনসাৰ ঠিক আছে আৰু ইমান ইজি কোৱেশ্চন নিদিয়ে মেট্ৰিক পৰীক্ষা ঠিক আছে তোমালোককটো এইখিনি প্ৰশ্ন নিদিয়েই এইখিনি এনি বুজিবলৈ দিছে আৰু তোমালোকক ঠিক আছে তোমালোকে চাই যাবা খালি এতিয়া 2 নম্বৰ কোৱেশ্চন খিনি চোৱা 2 নম্বৰ কোৱেশ্চন খিনি কি দিছে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাউ উলিওৱা সত্যাপন কৰা যে লসাগু পূৰণ গসাউ আৰু সমান সমান সংখ্যা দুটাৰ গুণফল এইটো কথা তোমালোকে মনত ৰাখিবা যে সংখ্যা দুটাৰ লসাগু পূৰণ গসাউ সমান সমান সংখ্যা দুটাৰ পূৰণফল এইটো এটা তোমালোকৰ উপপাদ্য বা শৰ্ত মনত ৰাখিবা দেই সংখ্যা দুটাৰ পূৰণফল ঠিক আছে মনত ৰাখিবা এইটো তোমালোকে একদম মুখস্থ নিচিনা ৰাখিবা কাৰণ ইয়াৰ পৰা প্ৰশ্ন খুধে মানে দেই এতিয়া কি কৈছে চোৱা প্ৰথম প্ৰশ্নটো কি দিছে 26 আৰু 91 তে ইয়াৰ প্ৰথমত কি কৰিব দিছে লসাগু আৰু গসাউ উলিয়াব দিছে তে লসাগু উলিয়াব জানা নাই তোমালোকে একদম ইজি হয়নে নাই লসাগুটো কেনেকৈ ওলাই গসাউ কেনেকৈ ওলাই কোনোবাই যদি নাজানা চাই লোৱা ঠিক আছে 26ক যদি মই ভাঙি পেলাই যদি লিখো 26ক কিহেৰে যাব 2 যদি মই হৰণ কৰো কিমান বাৰ যাব 2 13 গুণ 26 13 টো মৌলিক সংখ্যা পোৱাৰ লগে লগে আৰু তো না যায় হয়নে নাই মানে আমি লিখিব লাগিব 2 পূৰণ 13 বুলি লিখিব লাগিব আকৌ 91 কো এনেকৈ লিখিব লাগিব 91 কেনেকৈ লিখিম 91 লিখিব লাগিব 91ক যদি আমি হৰণ কৰো কিহেৰে যাব 2 ৰে না যাব হয়নে 3 ৰেও না যাব 4 ৰে না যাব 5 নাই 7 ৰে যাব হয়নে নাই তে 7 ৰে কেইবাৰ যাব 7 গুণ 7 দিলু আৰু এপিনে আছে 2 টো এপিনে দি দিয়া 21 যাব 7 3 গুণ 21 মানে ইয়াতেও চোৱা 7 আৰু 13 পাই যাবা হয়নে নাই কোৱা দেখা পাইছা এতিয়া যোনটো মিলি থাকিব এইবিলাক মৌলিক উৎপাদকবোৰ তুমি পূৰণফল হিচাপে লিখিলা ঠিক আছে এতিয়া মৌলিক উৎপাদকবোৰ যেতিয়া পূৰণফল হিচাপে লিখিলা যেনেকৈ এটো লিখিলো মই এটো লিখিলো এতিয়া গসাউ কোনটো হ'ব জানা নাই গসাউ হ'ব যোনটো মিলি থাকিব এটো মিলি আছে দেখা পাইছা এটো মিলি থাকিব যদি আৰু এটা যদি মিলি থাকিলে হেতু লগত এটো পূৰণ হলে হয় মানে যোনকিটা মিলি থাকিব হেকিটা পূৰণফলে হৈ যাব গসাউ বুজি পাইছা তে ইয়াতে যেহেতু এটাই আছে তে 13 হৈ যাব আমাৰ গসাউ কিন্তু লসাগু কি হ'ব বাৰু লসাগু কি হৈ যাব লসাগুত কি কৰিবা যোনটো মিলি থাকিব হেতু তুমি লিখিলা ফাৰ্স্ট হেতু লিখি দিলা মানে তুমি গসাউটো লিখি ললা তাৰ পিছত যোনকিটা এই যে মিলিত নথকা আৰু যোনকিটা বাকি থাকি গল সেইকিটা তোমালকে লিখি দিবা সেইকিটা পূৰণ হিচাপে লিখি দিবা 2 আছে 2 লিখিবা 7 আছে 7 লিখি দিবা বুজি পাইছা সেইখিনি আৰু হ'ব এতিয়া কি হল চোৱা এইকিটা মই যদি পূৰণ কৰি দিও এপিনে হৈছে 13 পূৰণ 2 7 গুণ 14 আৰু যদি 13 পূৰণ কৰি দিও কিমান হ'ব 182 বুজি পাইছা মানে 13 আৰু 14 পূৰণ কৰি পেলাই পাইছো মই 182 তে লসাগু হৈ যাব এই দুটা সংখ্যা লসাগু হৈ যাব 182 আৰু গসাউ হৈ যাব 13 যোনটো মিলি থাকিব হেতু হ'ব গসাউ ঠিক আছে এতিয়া আমাক সত্যাপন কৰিব দিছে যে লসাগু আৰু গসাউ পূৰণফল সমান সমান সংখ্যা দুটাৰ পূৰণফলৰ লগত সমান হয়নে নাই এটো তোমালোকৰ কিন্তু শৰ্ত তোমালোকে মনত ৰাখিবা তে এটুত মই এটু বহাই পেলাই চাওচোন ঠিক আছে মই বহাই পেলাই চাও ধুনিয়াকে মই ইয়াতে বহাই পেলাই চাইছো বাৰু ঠিক আছে
সো ইয়াতে বহাই পেলাই তোমালোকক ধুনিয়াকে বুজাই দি আছো তোমালোকে বুজি নাপালে কমেন্টত জনাবা মই বুজাই দিম আকৌ ঠিক আছে আৰু আমাৰ WhatsApp চেনেলটো তোমালোকে জয়েন হৈ যাবা তাতে মই বিভিন্ন ধৰণৰ আপডেটস খিনি দি থাকো কেতিয়া কেতিয়া ভিডিও থাকিব পাৰে ঠিক আছে আৰু ভিডিও খিনি তোমালোকে শেয়াৰ কৰি দিও তাতে তোমালোকে যদিও নোটিফিকেশনটো যদি অন না ৰাখা ইউটিউবৰ তাতে মই দিয়ে দিও মানে ভিডিওটো তেতিয়া তোমালোকে WhatsAppটো সবে ইউজ কৰাৰ কাৰণে তাতে জয়েন হৈ যাবা সকলো ভিডিওখিনি সময়মতে পাই যাবা এতিয়া এইটোৱে মই পাতিছো কি আছে লসাগু পূৰণ গসাউ সমান সমান সংখ্যা দুটাৰ পূৰণফল ঠিক আছে আচ্ছা লসাগু কিমান পাইছো বাৰু লসাগু পাইছো আমাৰ 182 হয় নে নাই 182 পূৰণ গসাউ কিমান পাইছো গসাউ আমি 13 পাইছো সমান সমান সংখ্যা দুটা কি কি আছিল 26 আৰু 91 তে সেই দুটাৰ পূৰণফল 26 আৰু 91 তে এই কিটা আমি কৰিলে ইকুৱেল চিনটো আমাৰ থাকিবনে নাই দুয়োটা সাইড ইকুৱেল হ'বনে নাই হেতু আমি চেক কৰিলে আমি সত্যাপন কৰা হৈ যাব বাৰু এটো লগত এটো পূৰণ কৰোচোন বাৰু কি হ'ব 182 আৰু 13 যদি পূৰণ কৰো 2366 তে এপিনেও পূৰণ কৰি 2366 উলাইনে নাই হেতু মই চাই লও 2366 সো দুয়োটা সাইড আমাৰ ইকুৱেল হৈ গৈছে হয়নে নাই তে আমাৰ সত্যাপন কৰা হৈছে তে ঠিক তেনেদৰে তোমালোকে 2 নম্বৰ গুটেখিনি কোৱেশ্চন এনেকাকে কৰিবা প্ৰথম লসাগু আৰু গসাগু এনেকাকে উলাবা উলাই পেলাই তোমালোকে এই যোনটো মই ফৰ্মুলা দি দিছো তোমালোকৰ কিতাপতো দিছে বাৰু লসাগু পূৰণ গসাগু সমান সমান সংখ্যা দুটাৰ পূৰণফল কৰি পেলাই চাবা দুয়োটা সাইড ইকুৱেল আহেনে নাই ঠিক আছে বা তোমালোকে LHS এইটো সাইড প্ৰথম কৰিলা তাৰ পিছত RHS কৰিলা হেপিনে কৰিলেও হ'ব তেনেকা কৰিলে হ'ব এটুকে মই কৰি দিছো এতিয়া ঠিক আছে এতিয়া আমি 3 নম্বৰত আহিছো 3 নম্বৰটো চাব লাগিব বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় 3 নম্বৰটো তোমালোকে এই চেনেলটো বন্ধু বৰ্গৰ ওচৰত শেয়াৰ কৰি দিবা অকলে অকলে ভিডিওখিনি চাই পেলাই বলে আগবাঢ়ি গৈ আছা এনেকা নকৰিবা তোমাৰ যোনখিনি ক্লাসমেট আছে স্কুলত সেইখিনি তোমালোকে শেয়াৰ কৰি দিবা ভিডিওটো কাৰণ নতুন চেনেল খুলিছো অকনমান নতুন ষ্টুডেন্ট আহিলে নতুন ছাত্ৰ মই পঢ়ালে মোৰ মনটো ভাল লাগিব মোটিভেশনটো হাই থাকিব আৰু বেছিকে ভিডিও আনিবলৈ মোৰো মন যাব দেই তো শেয়াৰটো কৰি ৰাখিবা দেই ঠিক আছে 3 নম্বৰটো চোৱা কি কৈছে মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰ লসাগু আৰু গসাগু উলিওৱা এটো একদম সৰুপালি অংক এটা দিছে কি দিছে চোৱা 12 15 আৰু কিমান দিছে 21 তে মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে আমাক কি কৰিছে লসাগু আৰু গসাগু উলিওৱা অলপ আগতটো লসাগু আৰু গসাগু কি পদ্ধতিৰে উলালো মৌলিক উৎপাদকীকৰণ পদ্ধতিৰেটো লসাগু গসাগু উলালো তেনেকৈ কৰিম চোৱা তে প্ৰথম আছে 12 ক যদি মই ভাঙি দিও কি পাম 2 পূৰণ 3 পাম 2 দুগুণে 4 4 3 গুণ 12 হয়নে নাই তুমি ভাঙি পেলাও কৰি চাবা পাৰা 12 কিহেৰে যাব 2 এৰে যাব 2 6 গুণ 12 2 3 গুণ 6 তেয়া 2 2 3 ঠিক আছে 15 ক 3 পূৰণ 5 আৰু তো বেলেগ একো নোপোৱা 21 ক কি পাবা 3 পূৰণ 7 হয়নে নাই এটা কি মিলি আছে চোৱাচোন এইটো 3 টো মিলি আছে এইটোৱে আমাৰ কি হৈ যাব গসাউ যোনটো মিলি থাকিব হেতুৱে গসাউ তে গসাউ আমি পালো এইবিলাক সৰু ক্লাছৰ কোৱেশ্চন হয়নে নাই তোমালোকে কিছুমানে জানা কিছুমানে নাজানিলেও বা জানিলেও তোমালোকে ভিডিওখিনি স্কিপ নকৰিবা একদম চাই থাকাচোন অকনমান এখিনি বস্তু চাই থাকিলে তোমালোকৰ একো নাযায় নহয় ঠিক আছে চাই থাকা বুজি পাবাই ঠিক আছে তেও তোমালোকে আকৌ অলপ তোমালোকৰ ৰিভাইজ হৈ যাব হেতু কাৰণে তোমালোকে চাই থাকা বস্তুখিনি দেই লসাগুটো চোৱাচোন কিমান হ'ব বাৰু লসাগুটো কি হ'ব মই কৈছিলে যোনটো মানে আমাৰ মিলি থাকে হেতু প্ৰথম লিখি লবা ঠিক আছে যোন কিটা তাৰ পিছত নিমিলিব 2 দুটা মিলা নাছিলে তে 2 দুটা লিখি লোৱা 5 এটা আছে আৰু 7 এটা আছে বুজি পাইছা গুটেই কিটা মানে পূৰণ কৰিবা এই যোনটো লাইন বনাইছো এই লাইনটোৰ ভিতৰত মানে এই বক্সটোৰ ভিতৰত যোন কিটা বাহিৰত সংখ্যা আছে গুটেই কিটা মানে পূৰণ কৰি দিবা হেতুই আৰু কিন্তু এটো লাইনৰ পৰা এটা 3 লিখি লব লাগিব হেতুই আৰু এটা পূৰণ কৰিলে কিমান হ'ব 3 দুগুণে 6 6 দুগুণে 12 12 5 গুণ 60 60 আৰু 7 পূৰণ কৰিলে কিমান হ'ব 0 7 6 গুণ কিমান 42 চলি আছে আজিকালি সো 420 হৈ যাব তেটোই গসাগু 3 পালো লসাগু 420 পালো 420
এটো কি শব্দ বাৰু তোমালোকে কমেন্টত জনাবা 420 মানে কি বস্তু ঠিক আছে নেক্সট কোৱেশ্চনত আমি আগবাঢ়িছো চোৱা 4 নম্বৰটো চোৱা 4 নম্বৰটো একদম পাৰিলে 20-30 টা ষ্টাৰ মাৰ্ক দি দিয়ে এইটো প্ৰশ্ন খুধেই মানে পৰীক্ষাতে একদম নিশ্চিন্ত মানে এইটো বহুত মনোযোগেৰে চোৱা ঠিক আছে কি দিছে চোৱা দিয়া আছে গহাও 9 কাৰ দিছে 9 এই 306 আৰু 657 যে দিছে এই সংখ্যা দুটাৰ গহাও 9 বুলি কৈছে লসাগুটো তোমাক ওলাব দিছে একদম ইজি চোৱা হা সলিউশন সংখ্যা দুটা কি কি ব্ৰেকেটত দিয়া সংখ্যা দুটাই হৈছে আমাৰ এই প্ৰশ্নটোৰ সংখ্যা দুটা আৰু সংখ্যা দুটা 306 আৰু 657 ঠিক আছে আমাক গহাওটো দি দিছে সো এটাকে গহাওটো দি দিছে কিমান গহাওটো 9 হয়নে নাই আমাক লসাগুটো উলিয়াব দিছে তে অলপ আগত যে মই সূত্ৰটো যে লিখালো যে কি আছিল এটাকে লসাগু পূৰণ গহাও ঠিক আছে লসাগু পূৰণ গহাও সংখ্যা দুটাৰ পূৰণফল ঠিক আছে সো লসাগুটোক মই ইংলিশতে অকমান লিখি দিছো যে এলসিএম বুলি কয় ইমান লসাগু অসমীয়াটো লিখিবলৈ অকমান সময় লাগি যায় তো লসাগুটো এলসিএম বুলি লিখিছো হা গহাওটো কিমান বাৰু 9 বুলি দিয়েই দিছে সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা কি বাৰু 306 পূৰণ এটো সংখ্যা হ'ব 657 বুজি পাইছা এতিয়া এলসিএম টো যদি মই এপিনে ৰাখি দিও পূৰণ 9 টো এপিনে লৈ যাও তে কি হৈ যাব হেতু লগত পূৰণ হৰণ হৈ যাব 306 * 657 ঠিক আছে তে এটো হৈছে 9 9 টো তলত যাবগৈ আৰু হৰণ কৰিবলৈ এই বিটু সাইডে পাই হেতু সাইডে গলে 9 টো তলত গৈ পেলাই হৰণ কৰিব তে 9 ৰে এটো কাটাকাটি গৈ আছে কিমান বাৰ যাব বাৰু কিমান বাৰ যাব 9 3 গুণ 27 30 আছে 9 3 গুণ 27 দিলু হা তাৰ পিছত ইয়াতে 3 ৰৈ গল 3 টো এপিনে দি দিয়াছোন 6 যদি 6 ৰ আগত যদি 3 এটা যদি দি দিয়া 36 হৈ যাব হয়নে তে 9 4 গুণ 36 তে 34 পালো হয়নে নাই সো এলসিএম মই পাই যাম 34 পূৰণ 657 এতিয়া পূৰণ কৰিব লাগিব আৰু দেই পূৰণ কৰাটো তোমালোকে ভিডিওটো পজ কৰি পেলাই কৰাছোন নিজে নিজে অকমান ক্যালকুলেশনটো কৰিবা হা তেতিয়া ক্যালকুলেশনটো ফাস্ট হ'ব 34 টো পূৰণ কৰি দিলে কিমান হৈ যাব 28 এপিনে হৈ যাব 20 22 2 এপিনে হৈ যাব 24 26 এপিনে হৈ যাব 21 2 15 17 এক কলিল 18 19 হৈ যাব 8 3 7 6 কিমান চলি আছে আজিকালি 13 এক কলিল হৈ যাব এপিনে 2 2 2 338 এই প্ৰশ্নটো মোৰ মেট্ৰিক পৰীক্ষাটো আহিছিলে আৰু মই এইখিনি ক্যালকুলেশন নকৰাকে মই এনেকাকে ৰিভাইজ মাৰিছিলো এইখিনি পূৰণটো এই পূৰণটো মানে মই কৰাই নাছিলো মোৰ উত্তৰটো মানে মোৰ মুখস্থ আছিল ডাইৰেক্ট এটো বহাই থৈ আহি গৈছে তে তোমালোকে ইমানকে প্ৰেক্টিস কৰিব লাগিব যাতে তোমালোকৰ ক্যালকুলেশন পৰ্যন্ত একদম মানে মনত আহি যায় যে এইটো উত্তৰটো এটোই হ'ব বুজিব পাৰিছা মুখস্থ কৰিব কথা কোৱা নাই ৰিভাইজ মাৰিব লাগিব ঠিকছে লিখি তোমালোকে অংকখিনি প্ৰেক্টিস কৰিব লাগিব তেতিয়া তোমালোকে নিশ্চয় তোমালোকে 90 প্লাস মার্কস 100% সিওর তোমালোকে নিশ্চয় পাবা ঠিক আছে এটা নেক্সট চাও আহা অনুশীলনী 1.3 একেবাৰে সৰু এক্সাৰসাইজৰ ভিতৰত যদি আছে এইটোৱে আছে তিনটা কোৱেশ্চন দিছে হয়নে একেবাৰে সহজো হয় তোমালোকে মনোযোগেৰে খালি চাই যাবা ইয়াত যে কৈছে যে দেখুৱা যে এক নম্বৰটো কি দিছে দেখুৱা যে √5 অপৰিমেয় তোমালোকৰ পৰীক্ষাত √2 √3 আৰু √5 এই তিনিটাৰ ভিতৰত এটা অপৰিমেয় প্ৰমাণ কৰিবলৈ দিবই মানে তে তোমালোকে √5 টো যদি শিকি লোৱা বুজি পাই যোৱা তেতিয়া √2 পাৰিবা √3 ও পাৰিবা বা কিবা তোমালোকে √7 টো তোমালোকে উলিয়াব চেষ্টা কৰিবাচোন ঠিক আছে এতিয়া মই এটোৱে কৰি দিছো বাৰু হা ধুনিয়াকে চাই লোৱা এতিয়া যিহেতু আমাক কৈছে যে √5 টো অপৰিমেয় প্ৰমাণ কৰিব দিছে দেই কথাটো মনোযোগ দিয়া √5 টো অপৰিমেয় প্ৰমাণ কৰিব দিছে তোমালোকে √5 টোক যেহেতু অপৰিমেয় প্ৰমাণ কৰিব দিছে মই পৰিমেয় বুলি ধৰি লওঁচোন ইয়াক ঠিক আছে যে ধৰু √5 পৰিমেয় ঠিক আছে
মানে তোমালোকে ভাবিছা চাগে স্যাৰ এইখিনি আকৌ কি বস্তু দিলে কিতাপত যোনটো আপুনি প্ৰশ্ন দিছে এইটো আকৌ আপুনি ভুলকে আপুনি কি লিখিছে এইবিলাক উস্তাদি কথা কিয় কৈ আছে নহয় বাবা খালি চাই থাকা বুজি পাবা মই কিয় ধৰিছো তোমালোকে লাষ্টত গম পাবা ঠিক আছে মনোযোগেৰে চোৱা √5 পৰিমেয় এতিয়া পৰিমেয় যদি হয় পৰিমেয় হলে যিকোনো এটা সংখ্যা পৰিমেয় কেতিয়া হয় যাক p/q আৰ্হিত লিখিব পাৰি হয় নে নাই যিকোনো সংখ্যাক যদি মই p/q আৰ্হিত যদি তাক লিখিব পাৰো বা ভগ্নাংশত যদি লিখিব পাৰিছো সেইটো হৈছে পৰিমেয় সংখ্যা কিন্তু এই তলৰ কিউটো কেতিয়াও মানে শূন্য হ'ব নোৱাৰিব হয় নে নাই এটো কথা তোমালোকে জানা হয় নে নাই চোৱা এতিয়া √5 যেহেতু মই পৰিমেয় বুলি ধৰিছো তে √5 সমান সমান মই p/q বুলি লিখিব পাৰো কাৰণ পৰিমেয়ত কি আৰু পৰিমেয়ক মই p/q আৰ্হিত লিখিব পাৰো মনত ৰাখিবা q টো not equal 0 আৰু ইয়াত থকা এই p/q টো p আৰু q টো মনত ৰাখিবা তোমালোকে ইয়াতে দি দিছো p আৰু q টো সহমৌলিক বা পৰস্পৰ মৌলিক সহমৌলিক মানে ইয়াৰো যদি মই উৎপাদক উলাও আৰু ইয়াৰো যদি উৎপাদক উলাও সেই উৎপাদক বিলাকৰ কমন যোনটো উৎপাদক হ'ব সেইটো হ'ব 1 মানে ইয়াৰো উৎপাদক 1 সৰি ইয়াৰ উৎপাদক ধৰি লোৱা কিবাটা কেটামান উলালে কিউৰ উৎপাদকও কেটামান উলালে আৰু যেতিয়া উৎপাদক উলাইছে তেতিয়া পিৰ যোনখিনি উৎপাদক আছে কিউৰ উৎপাদকৰ লগত কোনটো সংখ্যা মিলিছে 1 টোহে মিলিছে বেলেগ একো সংখ্যা মিলা নাই যদি এনেকুৱা হয় তেতিয়া হলে কি হৈ যাব সেইকিটা সহমৌলিক হ'ব বুজি পাইছানে যেনেকৈ 8ৰ কি উৎপাদক আছে 1 2 4 আৰু কি বাৰু 8 9ৰ কি উৎপাদক আছে 1 3 আৰু 9 এতিয়া চোৱাচোন এই উৎপাদক বিলাকৰ ভিতৰত কোনটো মিলিছে বাৰু একটোহে মিলিছে সেই কাৰণে আমি ক'ব পাৰিম যে 8 আৰু 9 সহমৌলিক বুজি পাইছানে নাই কোৱা এতিয়া বুজি পাইছো হয় না নাই ঠিক আছে বাৰু এতিয়া হাত দিয়ে মুছি দিছো আৰু দেই লেতেৰা হৈ যায় হাত দি মুছিলে হাত দি যদি মুছিবই লাগে এটো কিয় ইউজ কৰিছে হয় না নাই এটো ইউজ কৰিব লাগিব যিকোনো বস্তুৰ ইউজ আছেই মানে ঠিক আছে বাৰু এতিয়া বেছি কথা নকৈ অংকটো বুজাই আছো ধুনিয়াকে তোমালকে মনোযোগেৰে চাই যোৱা হা এখিনি কথা বুজি পাইছা যে p আৰু q টো সহমৌলিক হ'ব হা এতিয়া মনোযোগ দিবা মই দুয়োটা সাইডে স্কয়াৰ কৰি দিও যদি স্কয়াৰ কৰি দিও তে √5 ৰ ওপৰতো স্কয়াৰ লিখি দিম আৰু p/q ওপৰতো স্কয়াৰ লিখি দিম তে ইয়াতে তোমালকে লিখিব লাগিব উভয় পক্ষত বৰ্গ কৰি পাও এই স্কয়াৰ মানে হৈছে বৰ্গ কৰি পেলাই পাও ঠিক আছে এতিয়া যদি তোমালকে জানাই যে স্কয়াৰ আৰু √ওভাৰ কেনসেল যায় গৈতে পাই যাম আমি only for 5 পাই যাম এপিনে সো স্কয়াৰ টু হোল স্কয়াৰ আছে নে নাই তে মই ভাবিব লাগিব যে p ৰ ওপৰতো স্কয়াৰটো আছে আকৌ q ৰ ওপৰতো স্কয়াৰটো আছে হয় নে নাই কোৱাচোন এতিয়া সোৱা q স্কয়াৰটো এপিনে কি হৈ আছে q স্কয়াৰটো এপিনে হৈ আছে হৰণ যদি মই এপিনে লৈলো 5q স্কয়াৰ হৈ যাব ইকুৱেল টু p স্কয়াৰ থাকি যাব এপিনে হয় নে নাই কোৱা এতিয়া তোমালকে নিজেই ভাবিছোৱা হা কিবা এটা সংখ্যা ধৰি লোৱা 2 পূৰণ 3 সমান সমান কিমান 6 এতিয়া যদি পূৰণ হৈ আছে পূৰণ ফলটোৰ সমান হৈছে এটো এতিয়া তোমালকে কি ভাবি আছে যে 2 এৰে 6ক হৰণ যাব নে নাই কোৱা 2 এৰে 6ক বিভাজ্য নে নাই হৈ যায় 2 এৰে 6ক বিভাজ্য নহয় নেকি পূৰণ হৈ আছে কাৰণে বিভাজ্য হ'বই লাগিব বা 3 ৰে ইয়াক বিভাজ্য হৈ আছে নে না হয় বুজি পাইছা তেতিয়া হলে আমি লিখিব পাৰো যে 5 এৰে ইয়াক বিভাজ্য বুজি পাইছা 5 এৰে p স্কয়াৰ বিভাজ্য কাৰণ 5q স্কয়াৰ পূৰণ হৈ আছে এটো নিচিনা তে 5 এৰে ইয়াক বিভাজ্য বুজি পাইছা পইণ্টটো বুজি পাইছা না তে মই কি লিখিম চোৱা 5 এৰে p স্কয়াৰক বিভাজ্য ঠিক আছে তেতিয়ালে 5 এৰে যদি p স্কয়াৰক বিভাজ্য হয় এতেকে 5 এৰে p কো বিভাজ্য হ'ব আরে কিবাটা বস্তু স্কয়াৰক যদি বিভাজ্য হৈ আছে তাৰ বৰ্গমূলটোকো তো
আমাৰ সেই সংখ্যাটোৰে বিভাজ্য হ'ব নাই বুজা জানো নাই বুজা ন মই কৈ আছো চোৱা আচ্ছা আমাৰ ধৰি লোৱা 4 স্কোয়াৰ মানে হৈছে আমাৰ 16 হয় নে নাই আৰু 4 মানেটো 4 বাৰু হা এতিয়া 2 এৰে 16 হৰণ গৈ আছে হয় নে নাই 2 এৰে 16 হৰণ গৈ আছে মানে 4 স্কোয়াৰ হৰণ গৈ আছে 2 এৰে কি 4 কি হৰণ নাযায় নেকি কোৱা বুজি পাইছে নে 2 এৰে 4 স্কোয়াৰ হৰণ গৈ আছে 2 এৰে 4 স্কোয়াৰ হৰণ গৈ আছে 2 এৰে 4 হৰণ নাযাব নেকি যাব ঠিক তেনেদৰে 5 এৰে p স্কোয়াৰক বিভাজ্য হৈ আছে 5 এ p হৰণ নকৰিব নেকি কৰিব হয় নে নাই বুজি পাইছা আচ্ছা এইখিনি বস্তু মই 1 নম্বৰ বুলি ধৰি লৈছিলো হা এইখিনি বস্তু 1 নম্বৰ বুলি ধৰি লৈছো তোমালোকে ধুনিয়াকে এইখিনি নোট ডাউন কৰিলো হা এতিয়া মই মুছি দিম ধুনিয়াকে নেক্সট আৰু অকনমান আছে তাৰ পিছত শেষ আৰু ঠিক আছে আচ্ছা মই আৰু এটা কথা কৈ দিও যদি তোমাক যে মই কলো যে √2 √3 √7 হেতু কেনেকৈ হ'ব তোমালোকে বেলেগ একো হিসাব কৰিব নালাগে √5 ৰ জায়গাত √3 বহাবা যদি √3 যদি উলাব দিয়ে হা যত √2 লাগিব তাত 2 বহাই দিবা ইয়াতে সোৱা ইয়াতে 5 আছে মানে তাত 2 হ'ব বা তাত 3 হ'ব হে তেনেকুৱা আৰু ইয়াতে 5 এৰে p স্কয়াৰক বিভাজ্য হয় বুলি লিখিছো তাতে কি লিখিবা 2 এৰে যদি কৰি আছে √2 ৰে যদি কৰি আছে 2 এৰে p স্কয়াৰক বিভাজ্য হয় বুলি লিখিব লাগিব সেম টু সেম ঠিক আছে বুজি পাইছা এতিয়া চাই যোৱা এতিয়া মই এইখিনি মই মুছি দিও তাৰ পিছত নেক্সট টেষ্টটো সোৱা এতিয়া সোৱা আমি ধৰি লৈছো নাও p = 5m বুলি ধৰিছো p ক মই 5m বুলি ধৰি লৈছো দেই তাৰ পিছত চাই যোৱা এক নম্বৰটো কি আছিল বাৰু 5q স্কয়াৰ সমান p স্কয়াৰ এটো আছিল নে নাই চাই লোৱা লাগিলে ঠিক আছে এতিয়া সোৱা 5q স্কয়াৰ 5q স্কয়াৰ লিখিলো p ৰ জায়গাত মই 5m বুলি লিখিব পাৰো যেহেতু স্কয়াৰ আছে হোল স্কয়াৰ দিব লাগিব মই এতিয়া সোৱা 5q স্কয়াৰ সমান 5 কো স্কয়াৰ কৰিলে 25m স্কয়াৰ হৈ যাব হয়নে এতিয়া তোমালোকে দেখা পাই আছে দুয়োটা সাইডে 5 আছে ইয়াতেও 5 ৰ গুণিতক আছে 5 এৰে এটুক যদি কাটি দিও 5 থাকিব মানে হৈ যাব q স্কয়াৰ = 5m স্কয়াৰ হয়নে নাই এতিয়া ইয়াতেও সোৱা এই 5 এৰে ইয়াক হৰণ কৰিব না পূৰণফল হৈ আছে যে তে মই কিয়াতে কি লিখিম যে 5 এৰে q স্কয়াৰক বিভাজ্য হয় বুজি পাইছা তেতিয়া হলে আকৌ 5 এৰে q বিভাজ্য হয় সেম হয়নে নাই এই আগৰটো নিচিনা কি এতিয়া সোৱা মই তোমালোকক কথাটো কৈ দিছো দেই এতিয়া p আৰু q টো আমাৰ কি আছিল বাৰু সহমৌলিক আছিল মানে তাৰ যোনটো উৎপাদক আছিল যোনটো সাধাৰণ উৎপাদক যোনটো আছিল হেতু একেই থাকিব লাগিছিল কিন্তু এই 5 এৰে যদি q যদি বিভাজ্য হয় হয়নে নাই তাৰ পিছত আগৰটো কি পাইছিলো 5 এৰে p যদি হৰণ যায় তেতিয়ালে p আৰু q ৰ সাধাৰণ উৎপাদক 5 হ'ব তেতিয়া হলে মানে আমি যোনটো ধৰিছিলো পৰিমেয় যোনটো ধৰিছিলো হেতুৰ কাৰণে আমি ধৰিছিলো যে আমি কি p আৰু q টো আমাৰ সাধাৰণ উৎপাদকটো 1 হয়নে নাই সহমৌলিক বা পৰস্পৰ মৌলিক হয়নে নাই সাধাৰণ উৎপাদকটো আমাৰ কি হ'ব লাগিছিল 1 হে হ'ব লাগিছিল কিন্তু আমাৰ দেখোন এতিয়া 5 ওলাই আছে হয়নে নাই মানে আমি যোনটো ধৰিছিলো হেতু ভুল মানে তেতিয়ালে কি লিখিব লাগিব সোৱা এতেকে আমি ধৰি লোৱাটো ভুল হল যিহেতু p আৰু q 1 ৰ বাহিৰে হয়নে নাই 1 ৰ বাহিৰে 5 উৎপাদক হয় হয়নে নাই উৎপাদক হয় হয়নে নাই হেয়ে আমি যোনটো ধৰি লৈছো হেতু ভুল হৈছে আমি কি লিখিব লাগিব হেয়ে এতেকে √5 টো অপৰিমেয় বুলি লিখিব লাগিব বুজি পাইছা আমি যোনটো ধৰিছিলো হেতু ভুল মানে তাৰ বিপৰীত হ'ব তেতিয়া হলে পৰিমেয় যদি ধৰিছো আমি অপৰিমেয় হ'ব বুজি পাইছা না এইখিনি বস্তু তোমালোকে লিখিব লাগিব ঠিক আছে
তোমালোকে সেম টু সেম তোমালোকে √2 আৰু √3 কৰি পেলাই তোমালোকে কমেন্টত জনাবা তোমালোকে পাৰিছানে নাই ঠিক আছে নোৱাৰিলে মই লাগিলে বুজাই দিম ঠিক আছে এতিয়া নেক্সট 2 নম্বৰটোত আহো 2 নম্বৰটো বহুত ইজি হেতু টান নহয় বেছি এটো যিমান দীঘল আছিল হেতু আৰু সহজ চাই যোৱা হেতু 2 নম্বৰটো চোৱা কি কৈছে 3 + 2 √5 অপৰিমেয় আমাক কি কৈছে হেতু আগৰ নিচিনাই আমি ধৰি লও অপৰিমেয় বুলি প্ৰমাণ কৰিব দিছে তো মই পৰিমেয় বুলি ধৰি লম 3 + 2 √5 পৰিমেয় বুলি ধৰি লও ঠিক আছে এতিয়া তেতিয়া হলে 3 + 2 √5 p/q বুলি লিখিব পাৰো আমি হয়নে নাই আচ্ছা এতিয়া q টো আমি লিখিব লাগিব এখিনি বস্তু লিখিব লাগিব হা q not equal 0 আৰু কি লিখিব লাগিব যে p আৰু q সহমৌলিক তাৰ সাধাৰণ উৎপাদক কি 1 মানে দেই p আৰু q সাধাৰণ উৎপাদক 1 এতিয়া 2 √5 টো এপিনে থৈ দিও বাৰু +3 টো এপিনে লৈ যাও p/q -3 হৈ যাব এপিনে 2 √5 আছে এপিনে হৈ যাব ইয়াৰ তলতো এটা 1 আছে q আৰু 1 ৰ লসাগু q এপিনে হৈ যাব আমাৰ p মাইনাস এপিনে হৈ যাব 3q ঠিক আছে এইখিনি বস্তুটো বুজি পাবাই হয় না নরমাল বস্তু এইখিনি বস্তু তাৰ পিছত 2 টো এপিনে কি হৈ আছে পূৰণ হৈ আছে তে √5 টো এপিনে থৈ দিলে 2 টো এপিনে হৈ যাব কি হৈ যাব হৰণ হৈ যাব হয় নে নাই আৰু হৰণ হৈ প্লে তলত বহি থাকিব 2q এই q লগত পূৰণ হৈ থাকিব p - 3q ঠিক আছে এতিয়া আমি দেখা পালো যে এইটো আমাৰ কি p/q আৰখিত আছে মানে ভগ্নাংশত আছে তে ইয়াৰ সমানকে আমাৰ √5 আছে হয় নে নাই মানে এইটো আমাৰ কি আছিল আমাৰ যোনটো ইয়াৰ যোনটো সমান এটো কি পৰিমিয়ত হৈ গল p/q আৰখিত হৈ গল হয় নে নাই মানে এটোটো আমি গম পাও আমি অলপ আগতে প্ৰমাণ কৰিলো অপৰিমেয় বুলি হয় নে নাই তেতিয়া হলে এটো যদি অপৰিমেয় হয় এটো আকো কেনেদৰে আকো পৰিমেয় হ'ব পাৰে হয় নে নাই আমি যোনটো ধৰিছিলো তেতিয়া হলে এটো ভুল হৈ গল আকো তে আমি লিখিব লাগিব এতেকে যিহেতু লিখিব লাগিব দেই যিহেতু √5 টো অপৰিমেয় সেয়ে আমি লিখিব লাগিব যে 3 + 2 √5 টো অপৰিমেয় বুজি পাইছা তে এইটো একদম ইজি কোৱেশ্চন আছিলে হয় না নাই ডাইৰেক্ট লিখি দিবা √5 টো অপৰিমেয় যেহেতু √5 টো অপৰিমেয় সেয়ে 3 + 2 √5 টো অপৰিমেয় হল মানে আমি যোনটো ধৰিছিল এটো ভুল হৈছে মানে ঠিক আছে এইখিনি লিখিলে তোমালোকে 2 মাৰ্কস ইজিলি পাই যাবা এতিয়া কথাটো হল তোমালোকে 3 মাৰ্কস কিনিও 3 নম্বৰ কোৱেশ্চন কিনিও তোমালোকে সেম টু সেম এনেকাকে কৰিব লাগিব তোমালোকে সেইখিনি মই হোমৱৰ্ক দিছো তোমালোকে কৰিবা কৰি পেলে কমেন্ট বক্সত তোমালোকে জনাই দিবা ঠিক আছে তোমালোকক এক্সাৰসাইজ 1.4 ৰ পৰা এটা প্ৰশ্ন নিশ্চিতভাৱে তোমালোকক মেট্ৰিক পৰীক্ষাত তোমালোকক দিবই এমসিকিউ তোমালোকৰ 100% সিওৰ এনেকুৱা প্ৰশ্ন তোমালোকে গ্যাৰান্টি তোমালোকে দেখা পাবাই একদম নিশ্চিন্ত মানে তোমালোকক মই বুজাই দি আছো তোমালোকে মনোযোগেৰে খালি চাই থাকা ঠিক আছে এতিয়া কথাটো হৈছে যে আমি হৰণ নকৰাকৈ আমি কব লাগে যে দশমিক বিস্তৃতি পৰিসমাপ্ত নে পৰিসমাপ্ত নহয় বা নিৰৱধি পৌনঃপুনিক বুলি কব পাৰে আচ্ছা আমি বুজি পোৱা নাই হয় নাই যে নিৰৱধি পৌনঃপুনিক মানে কি বা দশমিক বিস্তৃতি পৰিসমাপ্ত মানে কি আমি বুজিটো পোৱা নাই আৰু বুজি পাব নালাগে মই কিয় আছো মই তোমালোকক বুজাই দিম চোৱা আমাৰ কি হয় যদি 1/2 মানে আমি কি বুজি পাব লাগিব যে 2 এৰে একক হৰণ কৰি আছো আচ্ছা 2 এৰে যদি একক হৰণ কৰো কি হ'ব দশমিক এটা যদি দিও ইয়াতে 0 এটা আহি যায় মানে 2 5 গুণ 10 হৈ আছে হয় নে নাই 10 ৰ পৰা 10 গলে 0 পাই যাম সো দশমিকৰ পিছত আৰু সংখ্যা 5 পাইছো তাৰ পিছত আৰু সমাপ্ত হৈ গৈছে আৰু আমি সংখ্যা পোৱা নাই ডিজিট ৰিপিট হোৱা নাই বা আৰু নাই সংখ্যা পোৱা নাই হেতুকে কয় দশমিক বিস্তৃতি পৰিসমাপ্ত এনেকুৱা হোৱা নাই নহয় যে 0 পইণ্ট দশমিকৰ পিছত 3 4 1 0 6 2 5 এনেকাকে বাহি বাহি গৈ থকা নাই নহয় হয়নে নাই দশমিক বিস্তৃতি পৰিসমাপ্ত ইয়াতে হৈছে যদি পৰিসমাপ্ত হয় দশমিক বিস্তৃতি কথাটো গম পালা আৰু যদি ৰিপিট হৈ থাকে এটো হৈছে নিৰৱধি পৌনঃপুনিক এতিয়া কথাটো হৈছে যে আমাক কৈছে আকৌ হৰণ নকৰাকৈ কেনেকৈ উলাব লাগে হৰণ নকৰাকৈ তোমালোকক কেনেকৈ এটো কবা যে এটো নিৰৱধি পৌনঃপুনিক নে দশমিক বিস্তৃতি পৰিসমাপ্ত
সিম্পল আইডিয়া আছে তোমালোকক মই শিকাই দি আছো চোৱা এতিয়া কথাটো হল যে তোমালোকে কি কৰিবা জানানে এই তলৰ যোন কিটা হৰ আছে নহয় হৰ কিটা উৎপাদকত ভাগ কৰি দিয়া ঠিক আছে উৎপাদকত যেতিয়া ভাঙিবা তোমালোকে যদি 2 আৰু 5 যদি পোৱা এটো কি হৈ গৈছিল দেখা পাইছানে 2 আৰু 5 2 আৰু 5 যদি পোৱা কেৱল 2 আৰু 5 যদি পোৱা তেতিয়া হলে হৈ যাব দশমিক বিস্তৃতি পৰিসমাপ্ত বুজি পাইছা মানে যদি কেৱল 2 পোৱা তেতিয়াও দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব যদি কেৱল 5 পোৱা তেতিয়াও দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব যদি দুয়োটাও যদি পোৱা উৎপাদকত তেতিয়া হলে দশমিক বিস্তৃতি পৰিসমাপ্ত কিন্তু 2 আৰু 5ৰ বাহিৰে যদি তুমি বেলেগ সংখ্যা যদি পোৱা তেতিয়া হলে হেতু হৈ যাব নিৰৱধি পৌনঃপুনিক বুজি পাইছা সিম্পল মই কৰি দি আছো চাই যোৱা 3125 ক যদি মই ভাঙি দিও 3125 ক কিহেৰে যাব 5 এৰে তো যাব নিশ্চয় হয়নে নাই 5 6 গুণ 30 একটো এপিনে দি দিয়া 12 5 দুগুণে 10 হয়নে নাই তাৰপিছত দুইটো এপিনে দি দিয়া 5 5 গুণ 25 625 ক 5 এৰে কেইবাৰ যাব 125 বাৰ আকৌ 5 এৰে যাব 25 বাৰ 5 এৰে যাব 5 বাৰ দেখা পাইছানে এই মৌলিক যে উৎপাদকখিনি কেৱল মাত্ৰ 5 পাইছা যদি তলৰ যদি এই সংখ্যাবিলাক যদি কেৱল যদি 5 পোৱা তেতিয়াও দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব তুমি ডাইৰেক্ট লিখি দিব পাৰা এইবিলাক ইমান লিখিব নালাগে আমাক শৰ্টকে আনসাৰটোহে লাগে আমি ডাইৰেক্ট লিখি দিব পাৰো এতেকে দশমিক বিস্তৃতি পৰিসমাপ্ত বুজি পাইছা পৰিসমাপ্ত বুজি পাইছা সিম্পল একদম হয়নে নাই কোৱা বুজি পাইছা 100% শিওর বুজি পাইছা ঠিক আছে বাৰু তে যদি বুজি পাইছা লাইক এটা দবাই দিবা ভিডিওটো ঠিক আছে নেক্সট আমাৰ 2 নম্বৰটো চোৱা 2 নম্বৰটো তো দেখা মাত্ৰ তোমালোকে গমি পাইছা হয়নে নাই 17/8 এটো কি হ'ব 8 আছে 8ক যদি তুমি যদি ভাঙি দিয়া 2 পূৰণ 2 পাবা তে হেতু 2 যদি কেৱল থাকে তেতিয়াও দশমিক বিস্তৃতি পৰিসমাপ্ত হৈয়ে যাব হয়নে নাই সো দশমিক বিস্তৃতি আমি চোৱাচোন আমি হৰণ কৰিছো নেকি আমি হৰণ কৰাই নাই হয়নে নাই সেইকাৰণে কৈছে হৰণ নকৰাকৈ তোমালোকে ক'ব পাৰিব লাগিব দশমিক বিস্তৃতি পৰিসমাপ্ত বুজি পাইছা ঠিক আছে বাৰু নেক্সট 3 নম্বৰটো চোৱা 3 নম্বৰটো কি দিছে 64 divided by 455 455 ক যদি ভাঙি দিয়া ঠিক আছে সো 5 এৰে দিও 5 9 গুণ 45 হয়নে 5 গুণ 5 তাছত এটো যাব 7 এৰে 7 13 গুণ দেখা পাইছানে 5ৰ বাহিৰে 7 আৰু 13 ওলাইছে হয়নে নাই এটো নিৰৱধি পৌনঃপুনিক হ'ব ঠিক আছে সো এটো লিখি দিব লাগিব নিৰৱধি পৌনঃপুনিক ঠিক আছে বুজি পাইছা নেক্সট 4 নম্বৰটো চোৱা 4 নম্বৰটো কি দিছে মই অকনমান জায়গাতে গুটেখিনি কৰি দি আছো চোৱা 15 divided by 1600 হয় না 1600 ক যদি মই ভাঙি দিও ঠিক আছে মই ইয়াতে ভাঙিছো 1600 ক যদি মই ভাঙি দিও তেতিয়া হলে কি হৈ আছে চোৱা কিমান হ'ব 2 এৰে দিলে এটো কিমান হ'ব 800 2 এৰে দিলে এটো কি হৈ যাব 400 2 এৰে দিলে এটো কিমান হ'ব 200 2 এৰে দিলে এটো 100 2 এৰে দিলে এটো 50 হয় না 2 এৰে দিলে এটো 25 2 এৰে দিলে এটো সৰি 2 এৰে তো না যাব 5 দেখা পাইছনে কেৱল মাত্ৰ 2 আৰু 5 ওলাইছে মানে আমি কি লিখিব লাগিব দশমিক বিস্তৃতি পৰিসমাপ্ত হৈ যাব এটো ঠিক আছে নেক্সট 5 নম্বৰটো চোৱা 5 নম্বৰটো আছে তলত কিমান আছে হৰটো চাবা খালি তলৰটো চাবা 343 যদি তুমি যদি ভাঙি দিয়া 777 পাবা তিনিটা 7 পাবা তেতিয়া হলে আমাৰ 7 নালাগে নহয় আমাৰ নিৰৱধি পৌনঃপুনিক হৈ যাব যেতিয়া হয়নে নাই 2 আৰু 5 এই লাগিব কেৱল আমাক ঠিক আছে তোমালোকে লিখিবা বাৰু হা তাৰপিছত 6 নম্বৰটো তোমালোকক দিয়ে দিছে 2 টু দি পাৱাৰ কিউব আৰু 5 স্কয়াৰ দি দিছে তে এইটো সেম নিৰৱধি পৌনঃপুনিক হ'ব নেকি এইটো দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব তাৰপিছত 7 নম্বৰটো নহব 7 আছে 7 আছে হয়নে নাই 7 তলত থাকিলে নহব 2 আৰু 5 থাকিলে 7 যদি আছে 7 থাকিলেও নহব কেৱল 2 আৰু 5 এই থাকিব পাৰিব তাৰপিছত তলত 8 নম্বৰটো 15 আছে 15ক যদি ভাঙি দিয়া 3 আৰু 5 তো হৈ যাব কিন্তু 3 টো কেলে আছে 3 টোক অতৰালেহে হ'ব আৰু 3 টো আছে কাৰণে হেতু আমাৰ নিৰৱধি পৌনঃপুনিক হ'ব
দশমিক বিস্তৃতি পৰিসমাপ্ত নহ'ব সেইটো দেই তাৰপিছত 35 তলৈ এইটো চোৱা 9 নম্বৰটো 50 আছে তে 50ক ইয়াৰ পৰা ভাবিছোন 2 5 5 পাবা হয়নে নাই তে হেতু 2 আৰু 5 পাবা হেতু দশমিক বিস্তৃতি পৰিসমাপ্ত তাৰপিছত 210 টো এইটো ভাঙি পেলাই চাবাচোন ঠিক আছে এইটো ভাঙি পেলাই চাবা নিৰৱধি পৌনপণিক হ'ব নে দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব ঠিক আছে তে বাকি আৰু প্ৰয়োজন নাই ইয়াতে আৰু কি একো কোৱেশ্চন নালাগে 2 আৰু 3 কোৱেশ্চনটো নালাগে তোমালোকৰ তে এই ভিডিওটো তোমালোকক এইখিনিলৈকে ৰাখিছো তোমালোকে যদি ভিডিওটো যদি এইখিনিলৈকে চাই আছা তোমালোকে বন্ধু বৰ্গৰ লগত শেয়াৰ কৰি দিবা কাৰণ ইমান দীঘল ভিডিও বনোৱা বহুত কষ্টও হয় আৰু বিভিন্ন ধৰণৰ কামৰ পৰা ব্যস্ততাৰ মাজত ফ্ৰী হৈ পেলাই তোমালোকৰ কাৰণে ভিডিওখিনি প্ৰস্তুত কৰো তোমালোকে অকনমান তোমালোকে ভিডিওখিনি শেয়াৰ কৰি দিবা নিজৰ বন্ধু বৰ্গৰ লগত তোমালোকে যেহেতু ফ্ৰী কে বস্তুখিনি পাই আছা তোমালোকে ধুনিয়াকে একচেপ্ট কৰা বস্তুখিনি আৰু শিকিবলৈ যত্ন কৰা ঠিক আছে তে আজিলৈ ৰাখিছো ধন্যবাদ